নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগেলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম ইতিমধ্যে এক হৃদয় বিতৰক ঘটনাই সমগ্ৰ ৰাজ্য জুকাৰি গৈছে যোৱা শনিবাৰে নিশা শনিবাৰে সন্ধিয়া গুৱাহাটীৰ এটা পৰিয়ালে দিখৌ যিখন দিখৌ নদী ভৰা বাৰিষাৰ দিখৌ নদীত তেওঁলোকৰ গাড়ীখন পৰি যোৱাৰ ফলত তেওঁ পৰিয়ালৰ আটাইকেইজন লোক গাড়ীখনৰ ভিতৰত আবদ্ধ হৈ নদীৰ মাজত নিমজ্জিত হৈ পৰে আৰু তাৰ পৰৱৰ্তী ৪৮ ঘণ্টাত আজি কুপতি এই সময়লৈকে তেওঁলোকৰ গাড়ীখনৰ বডিকেইটাৰ কথা বাদে গাড়ীখনৰ কোনো সন্ধান উলিয়াব পৰা নাই ইতিমধ্যে NDRF SDRF তাৰ লগতে ইণ্ডিয়ান আৰ্মি ভাৰতীয় সেনাৰ দুবাৰুৰ দলে ইতিমধ্যে তাত অভিযান চলাই আছে কিন্তু ভৰ বাৰিষাৰ যিখন দিখৌ নদী এখন বিশাল ৰূপ ধাৰণ কৰিছে নদীৰ মাজত ক'ত নিমজ্জিত হৈ আছে এই পৰিয়ালটি তাৰ কোনো সন্ধান পোৱা নাই অত্যন্ত দুখজনক ঘটনা হৃদয় বিদাৰক ঘটনা তাৰ লগতে শেহতীয়া এটা তথ্য আহিছে যে বিগত ৫টা বছৰত ২০১৩ চনৰ পৰা ২০১৭ চনলৈ অসমত পথ দুৰ্ঘটনাত প্ৰায় ১২,৭১৩ গৰাকী লোকৰ মৃত্যু হৈছে এক ভয়াৱহ উদ্বেগজনক তথ্য অসমত ঘাতক মানে এইটো কৈছে যে মৃত্যুৰ কাৰণ যদি আমি পৰ্যালোচনা কৰোঁ তেতিয়াহ'লে ১ নম্বৰ আছে পথ দুৰ্ঘটনা এই ভয়াৱহ অৱস্থা সন্দৰ্ভত আমি আজি আলোচনা কৰিম এই বিষয়ত মোৰ সৈতে আছে জেম খাটনিয়া ডাঙৰীয়া তেখেতে গুৱাহাটীৰ লৈ পেলাই এইবিলাক বিষয়ত তেখেতে চৰ্চা কৰিছে লেখামেলা কৰি আছে গৌতম দাস জিলা পৰিবহণ বিষয়া বৰপেটা কিন্তু তেখেতে এই পথ সচেতনতা পথ সুৰক্ষাৰ সন্দৰ্ভত সচেতনতা সৃষ্টিৰ প্ৰয়াসে যথেষ্ট কাম কৰি আছে আমাৰ সৈতে আছে কৈলাশ শৰ্মা অভিযন্তা তেওঁ এই বিষয়লৈ যথেষ্ট সচেতন আৰু আছে ডক্টৰ কুম্ভকাৰ ধৰ্মকান্ত কুম্ভকাৰ ডাঙৰীয়া তেখেতে চিকিৎসাজনিত সমস্যাবিলাকৰ কথা ক'ব কিন্তু আমি আলোচনাৰ পাতনি মেলাৰ পূৰ্বে মই পোনে যাওঁ আমি নৱনীতা আছে আমাৰ দিখৌৰ যিখন ডিচিয়াল গাঁও য'ত এতিয়া উদ্ধাৰ অভিযান চলাই আছে আৰু শেহতীয়াভাৱে ভাৰতীয় নৌবাহিনীৰ ৮টাকৈ ৮জন ৭জন উচ্চ প্ৰশিক্ষিত দুবাৰো আহিব বুলি কৈছে এই দুবাৰৰ সহায়ত সন্ধান চলোৱাৰ কথা আছিলে কিন্তু সেই কি পৰ্যায়ৰ আছে উদ্ধাৰ অভিযান বৰ্তমান থমকি ৰৈছে নেকি উদ্ধাৰ অভিযান বা কিবা সন্ধান পোৱা গৈছে নেকি এই সবিশেষ জানিবৰ কাৰণে আমি এবাৰ যাওঁ আমাৰ সাংবাদিক নৱনীতাৰ ওচৰলৈ দিখৌৰ ডিচিয়াল গাঁৱলৈ হয় ঘটনাৰ ৪৮ ঘণ্টা উকলি যোৱাৰ পিছতো কিন্তু সন্ধান নোলাল দিখৌ বুকুত লীন যোৱা পৰিয়ালটোৰ এতিয়াও এই মুহূৰ্ততো দিখৌমুখবাসীয়ে তেওঁলোকে অপেক্ষা কৰি আছে সেই পৰিয়ালটিৰ বাবে আচলতে সেই খবৰটিৰ বাবে অপেক্ষা কৰি আছে আৰু আচলতে কোনেও মানি ল'ব পৰা নাই যে দিখৌ বুকুত কেনে অৱস্থা বা সলিল সমাধি ঘটিল নেকি সেই কথাটো কিন্তু কোনেও বৰ্তমান মুহূৰ্তত মানি ল'ব পৰা নাই আৰু আত্মীয়ৰ কথা ক'ব লাগিব আত্মীয়সকল বৰ্তমান শোকত মৰ্মাহত হৈ আছে আৰু আচলতে ১ তাৰিখে এই মুহূৰ্ততে ঘটনাটো ঘটিছিল এই মুহূৰ্তৰ অলপ আগত ঘটনাটো ঘটিছিল তাৰ পিছৰ পৰা আচলতে যি অভিযান চলাইছিল NDRF SDRF যি অভিযান চলাইছিল সেই অভিযান কিন্তু ব্যৰ্থ হৈছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যেহেতু নেভিৰ কথা কোৱা হৈছিল নেভিৰ দল এটা আহিছে বুলি কোৱা হৈছিল কিন্তু বৰ্তমানলৈকে সেই দলটো দিখৌ মুখত আহি উপস্থিত নহলহি স্থানীয় লোক আছে তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম আচলতে এইখন যিখন নাটক যোৱা ৩ দিন ধৰি যি নাটকখন আচলতে ইয়াত চলি আছে সেইখনৰ আচলতে কি সত্যতা বা কি ক'ব এই মুহূৰ্তত হয় আমি খুব আশাৰে বাট চাই আছোঁ যে দুৰ্ভগীয়া সেই হৰেণ বৰাৰ পৰিয়ালটো খুব সোনকালে উদ্ধাৰ হওক আজি ৩ দিন ধৰি উদ্ধাৰ অভিযান চলি আছে SDRF NDRF আৰু ইণ্ডিয়ান আৰ্মিৰ মানুহে কোনো সংসূত্ৰ ওলাব নোৱাৰোতো আচলতে দুৰ্ভাগ্যজনক বুলি আমি অনুভৱ কৰিছোঁ কিয়নো সেই দুৰ্ভগীয়া পৰিয়ালটোৰ জীয়াই থকাৰ কোনো আশা নাই কিন্তু মৃত সেইখিনিকে যদি কোনোবাই পালেহেঁতেন তেতিয়াহ'লে মই ভাবিছোঁ খুব মানে ভাল কথা হ'লহেঁতেন শুনিছোঁ এতিয়া শুনিছোঁ যে জিলা উপায়ুক্তৰ মুখেদিও শুনিছোঁ যে এটা বিশাখাপট্টনমৰ পৰা নেভিৰ এটা বিশেষজ্ঞ দল আহি আছে কিন্তু এই মুহূৰ্তলৈকে দিখৌমুখত উপস্থিত হোৱাহি নাই আমি আশাবাদী তেওঁলোক আহক সেই হৰেণ বৰাৰ পৰিয়ালটো উদ্ধাৰ কৰক মৃত অৱস্থাতে হ'লেও উদ্ধাৰ কৰি পৰিয়ালটোৰ আত্মীয় স্বজনে যাতে তেওঁলোকৰ মৃত মুখকেইখনকে দেখক সেইবুলি আমি এতিয়াও আশাবাদী কিন্তু ৩ দিন ধৰি উদ্ধাৰ কৰিব নোৱাৰাটো আচলতে আমি দুৰ্ভাগ্যজনক বুলি অনুভৱ কৰিছোঁ নিশ্চয়কৈ আচলতে দুৰ্ভাগ্যজনক বুলি ইতিমধ্যে ব্যক্ত কৰিছে দিখৌমুখবাসীয়ে আৰু এটা কথা ক'ব লাগিব যে দিখৌৰ যি গভীৰতা বা দিখৌৰ যি সোঁত সেই সোঁতৰ কথাও ক'ব লাগিব আচলতে গভীৰতা অথবা সোঁতৰ বাবে NDRF আৰু SDRF বাহিনীয়ে যেনেধৰণে তেওঁলোকে অভিযান চলাব লাগিছিলে তেনেধৰণে অভিযান চলাব পৰা নাই কিন্তু এটা প্ৰশ্ন হ'ল আচলতে অসমত নাই নেকি যে এনে আচলতে সা সৰঞ্জাম নাই নেকি বা এনে তেওঁলোকে প্ৰযুক্তি ব্যৱহাৰ কৰিব কিয় পৰা নাই বৰ্তমান সময়লৈ কাৰণ ৫জনীয়া পৰিয়ালটো গাড়ীখনৰ সৈতে বৰ্তমানো নদীৰ বুকুত আছে আৰু আত্মীয়সকলে যিহেতু তেওঁলোকে আশাৰে বাট চাই আছে দিখৌমুখবাসীয়ে যিহেতু আশাৰে বাট চাই আছে কি ক'ব এই মুহূৰ্তত প্ৰশাসনৰ অভিযান সম্পৰ্কত কি ক'ব আমি এতিয়াও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তথাপিতো আমি দেখা পাইছোঁ যোৱা আজি ৩টা দিন হৈছে ৭২ ঘণ্টা ইতিমধ্যে পাৰ হৈছে জিলা প্ৰশাসনে বা অসম চৰকাৰে যেনেধৰণে SDRF বা NDRF ইউজ কৰিছে তাৰ উপৰিও
বাহিনী আহিছে আমি ৱেলকাম কৰিছোঁ কিন্তু কথা হ'ল কি যে যিটো এতিয়াৰ যিটো মানে আজি এটা 72 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো এটা যিটো কাৰণত আচলতে উদ্ধাৰ অভিযানত বা ছাকচেছ হোৱা নাই বা ফলপ্ৰসূতা লাভ কৰা নাই এইটো কাৰণে এটা দুৰ্ভাগ্যজনক হৈছে যিহেতু দেখিছে আপোনালোকে হাজাৰ হাজাৰ মানুহে ইয়াত মৃত্যুৰ পিছতো বা তেনে দুৰ্ঘটনা হোৱাৰ পিছত সেইসকল সদস্যৰ যিটো পৰিয়াল ইতিমধ্যে শেষ হৈ গৈছে এটাই মানে সকলোৱে ইচ্ছাবোধ কৰিছে যে অন্ততঃ উদ্ধাৰ হোৱাৰ যিটো প্ৰক্ৰিয়া কিন্তু এতিয়া কথা হ'ল কি যে যিমানেই যি নহওক কিয় যে ক'ৰবাত খুঁত থাকি গৈছে যে যিসকলে উদ্ধাৰ অভিযানত নামিছে বা উদ্ধাৰ অভিযানৰ যিটো কামান ইছ্যু হৈছে এই ক্ষেত্ৰত কিবা যে খুঁত থাকি গৈছে য'ত নেকি উদ্ধাৰ হ'ব পৰা ব্যৱস্থাটো হোৱা নাই আমি এটা কথা দেখা পাইছোঁ যে SDRF হওক বা NDRF হওক যিমানখিনিলৈকে যেনেধৰণে গৈছে আমি লক্ষ্যও কৰিছোঁ বা দেখাও পাইছোঁ হয় কিন্তু যিটো মুভমেণ্ট যিটো পলিচিত বা টেকনিচিয়ান কিবা চেঞ্জ হ'ব লাগিব নি বা টেকনিকেলি কিবা বেলেগ ধৰণৰ আপডেটশ্যনত হ'ব লাগিব নেকি এনেধৰণৰ যিটো টেকন'লজি টাইপ বা এতিয়াৰ য'ত ইণ্ডিয়ান ইণ্ডিয়ান নেভি ইতিমধ্যে নৌ সেনাবাহিনী ইতিমধ্যে অহাৰ যিটো কথা 4 বজাত যোৰহাটত অৱতৰণ কৰি দিখৌমুখত ঠিক 4:30 বজাত বা 4 বজাত আহি পোৱাৰ কথা কৈছে ইতিমধ্যে আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিব পাৰিছোঁ আজি কোনো কাৰণতে তেখেতলোক আহি নাপায়হি আৰু আজি কোনো কাৰণতে শেষ পৰ্যায়ৰ এই যিটো মানে আহি পৰিছে এই সময়ৰ পিছততো আৰু কোনো অভিযানৰ আমি দেখা নাই কিন্তু আমি চূড়ান্তভাৱে এটা কথা দিখৌমুখবাসীয়ে আহ্বান জনাইছোঁ শিৱসাগৰবাসীয়ে আহ্বান জনাইছোঁ অব্যাহত থাকিব লাগিব উদ্ধাৰ অভিযান কোনো কাৰণতে যাতে ৰদ নহয় তাৰ কাৰণে আমি বিশেষভাৱে আহ্বান জনাইছোঁ যে উদ্ধাৰ অভিযান অব্যাহত থাকিব লাগিব ক'ব লাগিব তেওঁলোকে দাবী জনাইছে এই মুহূৰ্তত দিখৌমুখবাসীয়ে এই দিখৌ নদীৰ পাৰৰ পৰা তেওঁলোকে দাবী জনাইছে যে যি উদ্ধাৰ অভিযান সেই উদ্ধাৰ অভিযান অব্যাহত থাকিব লাগিব আৰু এটা কথা ইতিমধ্যে উল্লেখ কৰিছে যে নেভিৰ যিটো দল আহি ইতিমধ্যে যোৰহাটত আহি উপস্থিত হৈছে বুলি আমি জানিবলৈ পাইছোঁ আৰু কাইলৈ তেওঁলোকে পুৱাৰ পৰা আচলতে অভিযান আৰম্ভ কৰিব বুলি কৈছে আৰু সেয়ে আচলতে পুৱাৰ পৰ্যায়তে গম পোৱা হ'ব যে কি আচলতে তেওঁলোকে কেনেধৰণৰ অভিযান আৰম্ভ কৰিব আৰু আছে যিহেতু আমাৰ মাজত স্থানীয় আছে প্ৰত্যক্ষদৰ্শী আছে কি ক'ব মই আহি পাইছোঁৱে মই শিৱসাগৰ এপাৰ লক্ষ্মীনগৰৰ পৰা আহিছোঁ এতিয়ালৈকে যিমানখিনি গম পাইছোঁ যে ইমান কষ্ট কৰিছোঁ যদিও পোৱা নাই কিন্তু এতিয়া দূৰৰ পাৰ্টি এটা আহি আছে বুলি শুনিছোঁ যোৰহাটত আছে ইয়াৰ পৰা ইয়ালৈ পোৱাহি নাই আজিতো টাইম নাই কিন্তু কাইলৈ আকৌ এইটো চেষ্টা চলাম বুলিহে শুনি পাইছোঁ হয় এই মুহূৰ্তত আচলতে সকলো লোক হতাশ হৈছে আৰু হাজাৰ হাজাৰ লোকে যিহেতু অপেক্ষা কৰি আছিল কিন্তু আজিও সেই খবৰটো নোলাল আজিও আচলতে পৰিয়ালটো নদীৰ পৰা উদ্ধাৰ যিহেতু নহ'ল আৰু এই মুহূৰ্তত সকলোৱে আচলতে প্ৰশাসনৰ ব্যৰ্থতাৰ কথা কৈছে উদ্ধাৰকাৰী দলৰ ব্যৰ্থতাৰ কথা কৈছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে যি অভিযান সেই অভিযান অব্যাহত থাকিবলৈ তেওঁলোকে ইয়াৰ পৰাই দাবী জনাইছে হয় ধন্যবাদ নমনিতা এইখিনি আপডেটছ আমাক দিয়াৰ কাৰণে আচলতে অত্যন্ত দুখজনক ঘটনা মই আমাৰ ষ্টুডিঅ' আলোচনাৰ মাজলৈ আহিছোঁ মই পোনে পোনে খাটনি আপোনাৰ ওচৰলৈ আহিছোঁ এই যিটো ঘটনা ইয়াৰ কিছুদিন পূৰ্বে আমি দেখিবলৈ পাইছোঁ এটা ঘটনা হৈছিলে যিটো ঘটনাত প্ৰমোদ কলিতা আমাৰ সকলোৱে জানো অসম প্ৰকাশন পৰিষদৰ সচিব তেওঁৰ পৰিয়াল একেবাৰে নিঃশেষ হৈ গৈছিল তাৰ আগতেও হৈছিলে তাৰ আগতে শুনাই দিছিলে আমাৰ ভগৱতী প্ৰসাদ বৰুৱা পাৰ্বতী প্ৰসাদ বৰুৱাৰ ককায়েক তেখেতৰ পৰিয়ালটো এনে নিশ্চিন্ন হৈছিলে এনেকুৱা ঘটনা প্ৰায়ে হৈ আছে কিন্তু পৰম আশ্চৰ্যজনক ঘটনা আজিৰ যুগত এতিয়া SDRF আছে NDRF নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ আছে ইমান ৰেস্কিউৰ কথা আমি বাৰম্বাৰ কৈ আছোঁ অত্যাধুনিক সা সঁজুলিৰ কথা কৈ আছোঁ কিন্তু আমি ব্যৰ্থ হৈছোঁ আজি 48 ঘণ্টা উকলি গ'ল কিন্তু এতিয়ালৈকে আমি কোনো সন্ধান পোৱা নাই কি কয় আপুনি মই চাওক গোটেই ঘটনাটো আচলতে অতি মৰ্মান্তিক কাৰণ এনেকুৱা ঘটনা এটা ইভিন শুনিবলৈ কোনো ইচ্ছা নকৰে কিন্তু ঘটনা হ'ল কি এই যেটো ইনসিডেন্ট যেটো দেখিলোঁ জেগা টুকুৰা যদিও দেখা নাই যেটো ইমাজিন কৰিছোঁ মথাউৰি এটাৰ ওপৰৰে ভৰা বাৰিষা এতিয়া প্ৰায় 60 ফিট ডেপ বুলি শুনিছোঁ সেইখিনি জেগাত যেতিয়া গাড়ী এখন মথাউৰিৰ ওপৰত লৈ গৈছে মথাউৰি এনেই ডেঞ্জাৰাছ হৈ আছে বৰ্তমান বাৰিষাৰ দিনত গতিকে তেনেকৈ তেখেতে গুৱাহাটীৰ পৰা গৈছে নিজে চলাইছে ড্ৰাইভাৰ এৰি থৈ গৈছে গতিকে যেতিয়া তেওঁ গাড়ী চলাই গৈছে নিশ্চয় তেওঁ নিজেতো আৰু গাড়ীখন পেলোৱা নাই নিশ্চয় কিবা ৰোডটোৰ ৰাস্তাটোত কিবা এটা আছে গতিকে ষ্ট্ৰেটেজিক যিবিলাক জেগা য'ত গাড়ীখন যাবলৈও এলাউ কৰিছে কোনো বাইণ্ডিংছ ৰখা নাই তাত কিছুমান চাইনেজ দিব লাগিছিলে বাঁহ বান্ধিয়ে হওক বা যিকোনো এটা ৰোড ছেফটিৰ কাৰণে যিটো লাগে সেইখিনি বোধহয় অভাৱ আছিলে যিটো কাৰণে তেখেতে গৈ পেলাই হয়তো ষ্টেট পানীত পৰি গ'ল গতিকে সেইটো হ'ব নালাগিছিলে আৰু সেইটো যদি প্ৰিভেণ্ট কৰিব লাগে তেতিয়াহ'লে পাৰ্টিকুলাৰ
মথাউৰিটো যাৰ আণ্ডাৰত যোনে চাইছে PWD হওক বা যোনেই নহওক তেওঁলোকে এই চাইনেজবিলাক দিয়া দৰকাৰ আছিল এনেকুৱা ধৰণৰ লোকেশ্যনত য'ত এনেকুৱা সম্ভাৱনা থাকে চাইকেল আৰোহী এজনো পৰি যাব পাৰে ৰাতি আন্ধাৰত এটা অত্যন্ত ভয়াৱহ কথা আপোনাৰ যিটো ঘটনা যি ধৰণে তেওঁলোকৰ পৰিয়ালটো পানীৰ মাজত আবদ্ধ হৈ পৰিলে তেওঁলোকে শেষত উদ্ধাৰ কৰা বুলি চিঞৰ বাখৰ কৰিছিল তেওঁলোকৰ কন্যাই তেওঁলোকে তাৰ মাজত ফোনো কৰিছিলে সকলো মানে চাই আছে গাড়ীখন উটি গৈছে কোনো একো কৰিব নোৱাৰিলে লাহে লাহে গাড়ীখন পানীত সোমাই গুচি গ'ল কিন্তু আমাৰ উদ্ধাৰ অভিযান আমি যিটো উদ্ধাৰ অভিযান কওঁ বৰ্তমান আমি কাৰণ আমাৰ অসমখন ভূমিকম্প প্ৰৱণ এটা এলেকা যিকোনো মুহূৰ্তত এটা বৃহৎ ভূমিকম্প আশংকা কৰি থকা হৈছে তাৰ কাৰণে NDRF SDRFক সক্ষম কৰি দিলা আছে কিন্তু আচলতে তেওঁলোক ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দা এনেকুৱা অৱস্থা হৈ আছে নেকি হয় তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ খুব কম যিখিনি লাগে কাৰণ চাওক গাড়ীখন পৰিছে ঠিক আছে গাড়ীখন পৰিছে তেওঁলোক গৈ পাইছে গাড়ীখন লোকেট কৰিব পৰা নাই তাত বহুত ধৰণৰ কেলকুলেশ্যন হ'ব কাৰণ স্পীড অফ ৱাটাৰ কিমান গাড়ীখনটো য'ত পৰিছে তাতে কেতিয়াও নাথাকে এতিয়া শুনিছোঁ 1 কিলোমিটাৰ আগত বোধহয় আছে বোধহয় বুলি কৈ আছে গতিকে এই ছিষ্টেমবিলাক আচলতে কোনো ধৰণৰ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই এনেই আৰু লাঠি এডাল লৈ এনেকৈ বিচাৰি থকা কেছ নহয় এইটো আৰু গাড়ীখন ইটছেল্ফ ইজ এ মেটেল কিবা বোধহয় ওপৰৰ কিবা মেটেল ডিটেক্টৰ টাইপ বস্তু দি ক'ত লোকে নদীৰ তলততো আৰু মেটেল নাথাকে তেনেকৈ হয়তো তেনেকুৱা কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ হয়তো আছে পৃথিৱীত কিন্তু আমাৰ নাই লেগিং হৈ আছে আৰু বহুতখিনি আগবঢ়াব লাগিব এইবিলাক মই অকণমান গৌতম দাসৰ ওচৰলৈ আহিছোঁ আপুনি পথ সুৰক্ষা সন্দৰ্ভত যথেষ্ট সচেতনতা সৃষ্টিৰ কাৰণে কাম কৰি আছে বিভিন্ন ঠাইত আপুনি গুৱাহাটী থাকোঁতেও কৰিছে বৰপেটাতো কৰি আছে কিন্তু এখেতে যিটো অভিযোগ আনিছে খাটনীয়া ডাঙৰীয়াই যে কৈছে যে ৰোড চাইনেজবিলাক নাই প্ৰপাৰ বিভিন্ন ঠাইত আৰু সেইটো এটা ৰাজ্যখনত পথ দুৰ্ঘটনা বৃদ্ধিৰ অন্যতম কাৰণ আপুনি কি ভাবে এই ক্ষেত্ৰত আমাৰ ৰাজ্যৰ পৰিবহণ বিভাগ হওক বা গড় কাপ্তানি বিভাগ হওক তেওঁলোকৰ দায়িত্ব নাই জানো নিশ্চয়কৈ আচলতে বিভাগবিলাকৰ দায়িত্ব নিশ্চয় আছে কথাটো হৈছে আজি হৰেণ বৰা যিটো পৰিয়াল ঢুকালে এইটোত আমি ক'ব নোৱাৰে যিটো পানীৰ মাজত যিটো হেৰি হৈছে দুৰ্ঘটনা সংঘটিত হৈছে এইটোৰ কাৰণে আমি গোটেই অসম চৰকাৰৰ লগতে পৰিবহণ বিভাগ যথেষ্ট মৰ্মাহত এই দুৰ্ঘটনাটো যোৱা বছৰ নলবাৰীত বালিকুচিত তেনেকুৱা এটা অনুৰূপ দুৰ্ঘটনা এটা অনিল দাস ডাঙৰীয়া পৰিয়ালটো তেনেকৈ ৰাস্তাৰ পৰা পৰি তেনেকৈ এটা দুৰ্ঘটনাগ্ৰস্ত হৈ পিনি মৃত্যুমুখত পৰিছে কথাটো হৈছে বৰ্তমান চৰকাৰ লগতে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে পৰিবহণ মন্ত্ৰীৰ পৰা আদি কৰি আমাৰ বিষয়াসকলে উচ্চপদস্থ বিষয়াসকলে পথ সুৰক্ষাৰ ক্ষেত্ৰত যোৱা দিনবিলাকত যিটো অসমত দুৰ্ঘটনা সংঘটিত হৈ আছে এই লৈ পিনি যথেষ্ট সচেতন আৰু বিষয়াসকলক ইতিমধ্যে নিৰ্দেশনাও জাৰি কৰিছে যে ৰাইজৰ মাজত আপোনালোকে যিমান পাৰে যাওক আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত ৰাইজক সজাগতা কৰক আৰু দুৰ্ঘটনা হ্ৰাসৰ কাৰণে চেষ্টা চলাবৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে আমি এনেকুৱা নিৰ্দেশনা অনুসৰি কাম কৰিও আছোঁ কিন্তু কথাটো হৈছে যোৱা দিনবিলাকত আমাৰ যিটো বিভিন্ন বিভাগ অকল অকল পৰিবহণ বিভাগ পুলিচ আমাৰ PWD হওক ৰোডছ নেশ্যনেল হাইৱে অথৰিটি হেল্থ এই বিভিন্ন বিভাগ সম্বন্ধিতে আচলতে এটা বিষয়বস্তু পথ সুৰক্ষা ইতিমধ্যে অনাৰেবল সুপ্ৰিম কোৰ্টো এই ক্ষেত্ৰত এটা প্ৰত্যেক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত তেওঁলোকে নিৰ্দেশনাও জাৰি কৰিছে যে পথ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে যিমান পাৰে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ল'ব দিছে যদি কোনোবাই ভুলকৈ গাড়ী চলাইছে তেওঁলোকৰ ওপৰত বিভিন্ন কাৰক লৈ পিনি তেওঁলোকক লাইচেঞ্চ ছাছপেণ্ড পৰৱৰ্তী সময়ত তেওঁলোকৰ লাইচেঞ্চ কেঞ্চেলেশ্যনৰ কাৰণেও বিহিত ব্যৱস্থাটো দিছে এতিয়া এই কথাটোত আমি যোৱা পৰহি যিটো দুৰ্ঘটনা সংঘটিত হৈছে এই কথাটোত এটা কথা খুব বিশ্লেষণ কৰিব লাগিব প্ৰথম কথা হৈছে যিজন চালক হৰেণ বৰা দেৱক তেখেতে কি অৱস্থাত আছে নাজানো কিন্তু তেখেতৰ সেই সময়ত গাড়ীখন চলাওঁতে তেখেতৰ মানসিকতা যে তেওঁ কি মানসিকতাত কেনেকৈ ধৰণে কৰিছে কাৰণ তেওঁ ড্ৰাইভাৰটো যিজন অভিজ্ঞ ড্ৰাইভাৰ এজন তেওঁ ক'লে মই পাৰিম যিহেতু মই হেৰি হৈছোঁ আৰু দ্বিতীয় কথাটো তেওঁ ৰাস্তাটোৰ সম্বন্ধে কিমানখিনি নলেজ আছে সেইটো এটা প্ৰশ্নবোধক ৰাস্তাটোৰ সম্বন্ধে ইতিমধ্যে কাল সন্ধ্যা আহি পৰিছিলে প্ৰায় 6:30 কাল সন্ধ্যা সেইটো সময়ত আৰু তেওঁ যিটো মথাউৰিত গৈছিলে মথাউৰিটো তেওঁ উঠি আচলতে এই কথাটো আপুনি ঠিকেই কৈছে যিটো ট্ৰাইছেকশ্যন যিটো হৈছে সেইটো সময়ত আচলতে যি বিভাগে মথাউৰি চোৱা চিতা কৰিছে বা সেইটো সময়ত আচলতে আমাৰ যিবিলাক নেশ্যনেল হাইৱে হওক ষ্টেট হাইৱে যিবিলাক আনগাৰ্ডেড যিবিলাক ৰোড থাকে তাত আপোনাৰ আমাৰ চাইনেজৰ উপৰিও গাৰ্ড ৱাল বা গাৰ্ড তেনেকুৱা ধৰণৰ কি আছে এই কথাটো নাজানো ঠিক আছে তাত নাই বুলি খবৰ আহিছে একো নাই আমি যিটো আমাৰ খবৰ আছে শেহতীয়া খবৰ তাত একো নাছিলে চাইছে এনেকৈ গাড়ীখন পৰিলে মই আহিম আৰু আপোনাৰ ওচৰলৈ অকণমান কৈলা চাওঁ আপোনাৰ ওচৰত আহিছে এইটো আচলতে আমাৰ কাৰণে অত্যন্ত দুখজনক ঘটনা নহয় যে ঘটনাৰ 48 ঘণ্টা উকলি গ'ল আজি কুপতি বৰ্তমানলৈকে আমি এখন গাড়ী 5জন পৰিয়াল হৈ নদীৰ বুকুত তেওঁলোকে নিমজ্জিত হ'ল কিন্তু তেওঁলোকৰ কোনো সন্ধান উলিয়াব পৰা
পৰা নাই অথচ আমি NDRF SDRF ভাৰতীয় নৌসেনা ইণ্ডিয়ান আৰ্মি সকলো মিলি ৰেস্কিউ অপাৰেশ্যন চলাইছে কিন্তু 48 ঘণ্টাৰ পাছতো কিন্তু আমি সন্ধান পাবলৈ সক্ষম হোৱা নাই এইটো অতিশয় পৰিতাপৰ কথা বুলি মই ক'ব বিচাৰোঁ কাৰণ আজি প্ৰায় 6:30 বজাত 48 ঘণ্টা সম্পূৰ্ণ হ'ব 2টা দিন 3টা ৰাতি হ'ল বুলি ক'ব পাৰি আজি এই 3টা ৰাতি আৰু 2টা দিনৰ মাজত কোনো প্ৰগ্ৰেছ হোৱা দেখা নাই আমি আৰু আমি ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে আপোনালোকৰ চেনেলবিলাকৰ জৰিয়তে যিটো আমি দেখিছোঁ মই প্ৰায় যিহেতু মই ছুইমিঙৰ মানুহ ৱাটাৰ স্পৰ্টছৰ লগত মই জড়িত মানে এডভেঞ্চাৰ স্পৰ্টছৰ লগত মই আছোঁ কাৰণ আমি এটা বস্তু চিন্তা কৰি পানীত পৰা মানুহজনক বচোৱাৰ বা পানীৰ কাৰেণ্টটো কেনেকুৱা পৰ্যায়ৰ হ'ব পাৰে কাৰণ আমি এটা সময়ত আমি যেতিয়া প্ৰেক্টিছ কৰি আছোঁ 96ৰ আগৰ কথা কৈছোঁ মই এই 20 বছৰ আগলৈকে আমি বা আমাৰ আনোৱাৰ ওচৰ ৰাণাদা বা দিলীপ মজুমদাৰ আমি প্ৰায়খিনিয়ে লগ হৈ গুৱাহাটীত বা অসমত কিবা এটা ঘটনা হ'লে পুলিচ ডিপাৰ্টমেণ্টে আমাক বিচাৰে তেতিয়া NDRF বা SDRF বুলি কোনো হেৰি নাছিলে আৰু আজি SDRF বা NDRF গঠন হৈছে আমি ভাল পাইছোঁ আদৰণি জনাইছোঁ কি তেওঁলোকৰ যিসকল বিশেষজ্ঞ যোৱা বুলি কৈছে তেওঁলোক কোনো বিশেষজ্ঞ নহয় কাৰণ যিটো মই লক্ষ্য কৰিছোঁ যেতিয়া তেওঁলোকে নাৱৰ পৰা পানীত যায় মানে তেওঁলোকৰ যি দুবাৰো ডিপ ৱাটাৰ ডাইভাৰ বুলি যিটো কয় ডাইভাৰ বা আমাৰ স্ক্ৰু ডাইভাৰ সেই ডাইভিং কোনো ট্ৰেইনিং তেওঁলোকৰ নাই কাৰণ অক্সিজেনটো লৈ পানীৰ ওপৰত উপঙি থকা অৱস্থা আমি দেখা পাইছোঁ আৰু আণ্ডাৰ ৱাটাৰ যিহেতু তেওঁলোকে জানে যে ব্ৰহ্মপুত্ৰ বা দিখৌ নদী বা অসমৰ যিকোনো নদীৰ বাৰিষা কালত পানীখিনি ঘোলা হয় গতিকে এই পানীৰ মাজত যাবলৈ তেওঁলোকৰ যি লাইটিঙৰ ব্যৱস্থা সেইটোও নাই মডাৰ্ণ বস্তুটো নায়েই যিটো দেখিছোঁ খালি কেৱল চিলিণ্ডাৰকেইটা পিঠিত বান্ধি লৈ চচপাজু লৈ অক্সিজেন মাস্কটো লৈ পানীত নামিছে গতিকে এনেস্থলত দেখা গৈছে এইটো এটা ভেগু ভাওনাৰ দৰে তেওঁলোকে ডিপাৰ্টমেণ্টে কাম কৰিছে আৰু এইটো ক্ষেত্ৰত আজি মই ভাল পাইছোঁ যে বিশাখাপট্টনমৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে তদাৰক লৈ প্ৰধানমন্ত্ৰী বা অন্যান্য কমিউনিকেট কৰি আজি অন্ততঃ তাৰ পৰা এটা টীম আহি পাইছে বুলি শুনি আমি আনন্দিত হৈছোঁ কিন্তু আমি দুখ পাইছোঁ যে এটা পৰিয়াল এতিয়া কি অৱস্থাত আছে আমি এতিয়াও ক'ব নোৱাৰোঁ গতিকে হৰেণ বৰুৱা পৰিয়ালক যিটো আজি ঘটনাত আজি নিমজ্জিত হ'ল পানীৰ মাজত তেওঁলোকক অৰ্থাৎ উদ্ধাৰ কৰিব পৰা গ'লহেঁতেন যদি সেই সময়ত সময়োপযোগী ব্যৱস্থা লৈ ৰাস্তাৰ যিটো কনষ্ট্ৰাকশ্যন ছিষ্টেম মই এগৰাকী অভিযন্তা হিচাপে কৈছোঁ মই যিটো টিভিত চাইছোঁ বস্তুখিনি ওচৰত গৈ চোৱা নাই যদিও আমাৰ PWD ডিপাৰ্টমেণ্টৰ কনষ্ট্ৰাকশ্যন ছিষ্টেম যদিও বহুত 100 বছৰীয়া পুৰণা ছিষ্টেমত কাম কৰি আছে ঠিক তেনেকৈ আপুনি END ডিপাৰ্টমেণ্টে মথাউৰি যেতিয়া বনায় এই মথাউৰিটো তেওঁলোকে চাইণ্টিফিকেলি তেওঁলোকে নবনায় বনাব লাগে ডিপাৰ্টমেণ্টে কামখিনি কৰিছে কিন্তু এটা বস্তু দেখা গ'ল যে ৰুট ছেফটিৰ ক্ষেত্ৰত আজি মই দেখিছোঁ গৌতম বুৰ ভাতৃতুল্য আছে গুৱাহাটী ৰুট ছেফটিৰ ক্ষেত্ৰত যি কাৰ্য এৱাৰনেছ প্ৰগ্ৰেম কৰিছে বৰপেটাত কৰিছে কিন্তু মই এটা কথা ক'ব বিচাৰোঁ কিন্তু প্ৰতিখন জিলা যদি দ্বিতীয় আৰু প্ৰতিটো ডিপাৰ্টমেণ্ট বা গড় কাপ্তানি বিভাগে ইৰিগেশ্যনে হওক বা অন্যান্য ডিপাৰ্টমেণ্ট একত্ৰিত হৈ যদি কাম কৰিলে পুলিচ বিভাগো থাকিব লাগিব তে এনেকুৱা ধৰণৰ ঘটনা হ'ব কাৰণ আমাৰ কোনো বিভাগে কাকো নামানে কিন্তু এই ক্ষেত্ৰত মই পুনৰ কৈছোঁ যে এনেকুৱা ঘটনা আমি পিছত কম এই বিষয়ে আমি দীঘলীয়া ঠিক আছে মই এই বিষয়ে মই আপোনাৰ ওচৰলৈ আহিম ডক্টৰ ধৰ্মকান্ত কুম্ভকাৰ আছে আপুনি এজন চিকিৎসক আপুনি কি ভাবে যে নদীত পৰাৰ পিছত আৰু আমি নাভাবোঁ যে গাড়ীখনৰ ভিতৰত পানী সোমোৱা নাই নদীত পৰাৰ পিছত গাড়ীখনত বিভিন্ন তাত এয়া থাকিব তাত পানী সোমাই মানে খুব কষ্টকৰ হ'ব তাত আপোনাৰ তাত উশাহ নিশ্চয় গাড়ী এখন যেতিয়া পানীৰ ভিতৰত সোমাই যাব প্ৰথমতে আজিকালি গাড়ী ছিষ্টেমবিলাক অকণমান বেছি মডাৰ্ণটো মেনুৱেল নহয় বা হেৰি নহয় ইলেক্ট্ৰনিক চব ফটকৈ পানী সোমাই নাযায় হয়তো এজন মানুহে যদি পানীত ডুবি যায় তাৰ সোনকালে মৃত্যু হ'ব পাৰে কিন্তু গাড়ীখনত পানী সোমাই গ'লে গাড়ীখন যেতিয়া সোমাই যাব পানী সোমাওঁতে অন্তত কিছু সময় লাগিব সেই সময়খিনি হয়তো অলপ বেছি সময় পাব কিন্তু তাৰ মাজত এটা কথা আছে যে ইয়াতে তেওঁৰ গাড়ীখন চলন্ত গাড়ী আছিল ষ্টাৰ্ট গাড়ী আছিল যদি কিবা কাৰণত ষ্টাৰ্ট বন্ধ হৈ গৈছে তো ভালেই পানী সোমায় যদি ষ্টাৰ্ট বন্ধ নহয় AC চলি আছিল কিবা চলি আছিল তাৰ আকৌ বেছি সাফোকেশ্যন কৰিব ফলত পানী সোমাইতো আকৌ যথেষ্ট কষ্টদায়ক হ'ব সাফোকেশ্যন ইজ অলৱেজ ট্ৰাবলছাম কিন্তু ইয়াৰ লগতে মই আকৌ এটা কথা ক'ব খুজোঁ বৰদলৈ ডাঙৰীয়া এই মানসিকতা এই আমাৰ দাস ডাঙৰীয়াই কৈছে মানসিকতা গাড়ী এখন মানুহে কিনিব পাৰে আজি আধুনিক যুগত গাড়ী এখন কিনিব পাৰে গাড়ী এখন চলাবও পাৰে বা ড্ৰাইভিং লাইচেঞ্চ ল'বও তেখেতে ৰঙা নীলা হালধীয়া কি লাইট জ্বলালেতো জানিব কিন্তু তেওঁ তাৰ লগতে জাজমেণ্টেল হ'ব লাগিব হয়তো বৰা ডাঙৰীয়া যিজন আজি ফেমিলিটো হেৰাইছে তেখেত সেই মথাউৰিটোতে আজি বহুত বছৰ যোৱাই নাই বাৰিষা মথাউৰি এটাত সেই গাড়ীখন উঠোৱাটো উচিত নে অনুচিত জাজমেণ্টেল হ'ব লাগিছিল তেওঁ জানিব লাগিছিল মই যেতিয়া গাড়ী এখন চলাওঁ এটা ৰাস্তাত বা দুখন গাড়ীৰ মাজত সোমাই দিওঁ মই গাড়ীখন সেই ৰাস্তাইদি যাব নে গাড়ীখনৰ কাষত লাগিব নে ক'ৰবাত সোমাই যাব সেই বস্তুটো জাজমেণ্টেল হ'ব লাগে মই এইটোও ভাবোঁ যে দ্বিতীয় আমাৰ হেৰি আছে দাস ডাঙৰীয়া অকল টেকনিকেল টেষ্টখিনিয়ে নহয় মই ভাবোঁ ড্ৰাইভিং লাইচেঞ্চ এখন দিওঁতে মানুহৰ মেণ্টেল টেষ্টো আজিকালি কৰিব লগা হৈছে আধুনিক ধনিক শ্ৰেণীয়ে গাড়ী এখন কিনিছে লোন দি পেলাই গাড়ীখনৰ ভিতৰৰ কথাও নাজানে হয়তো হৰেণ দাসে যদি গাড়ীখনৰ চিটৰ পিছপিনে যিটো ছিষ্টেম থাকে সেইটো খুলিব জানিলে হয় তেখেতে কিজানি গাড়ীখনৰ গ্লাছটো ভাঙি পেলাই ওলাব পাৰিলে মানে আপুনি কৈছে চিটৰ পিছফালে যিটো চিট ৰেষ্ট থাকে সেইটো খুলি পেলাই গ্লাছখন মাৰি হয়তো গ্লাছত ভাঙি পেলাব পাৰে সেইটো আচলতে সেইটো কাৰণত ৰাখা হয় কিন্তু মষ্ট প্ৰবেবলি তেখেতে সেইটো নলেজ জ্ঞাত নাছিলে গতিকে গাড়ী
বিক্ৰী কৰা আপুনি এটা গুৰুত্বপূৰ্ণ পইণ্ট স্থাপন কৰিছে এতিয়া মই যিসকল দৰ্শকে চাই আছোঁ তেওঁলোকৰ উদ্দেশ্যে ক'ব বিচাৰিছোঁ যদিহে আপোনাৰ গাড়ীখন কিবা প্ৰকাৰত ক'ৰবাত সম্পূৰ্ণ লক হৈ যায় আপুনি দৰ্জাখন খুলিব পাৰে এনেকুৱা এটা পৰিস্থিতি এটা হ'ব পাৰে ইলেক্ট্ৰনিক কাৰ তেনেকুৱা ক্ষেত্ৰত আপুনি আপোনাৰ হেডৰেষ্ট যিটো থাকে পিছফালে সেইটো উঠাই আনি গাড়ীখনৰ গ্লাছত মাৰি খুলিব পাৰে নহ'লে গাড়ীখন খোলাৰ কোনো বা গাড়ীৰ গ্লাছ ভাঙাৰ কোনো সম্ভাৱনা নাই আৰু আমিও গাড়ী যিহেতু সেনেকুৱা কেঁচা ৰাস্তাত মথাউৰিত আমিও গাড়ী মথাউৰিত চলা নাইতো কেঁচা ৰাস্তাত চলাইছোঁ বাৰিষা সদায় কেঁচা ৰাস্তাবিলাক বোকা হৈ থাকে আৰু গাড়ীখন যদি একপিনে চকাটো নামি যায় গাড়ীখন টানি লৈ যায় নিশ্চয় তেখেতে মথাউৰিত যোৱাৰ সময়ত গাড়ীখন ক'ৰবাত কিবা হৈছিল তেতিয়া তেখেতে গাড়ীখন আমি দেখা নাই কেনেকৈ উঠাইছে কোনেও দেখা নাই হয়তো বেক কৰি উঠাব চাইছিল তেখেতৰ পৰিয়ালৰ মেম্বাৰকেইটাক প্ৰথমতে গাড়ীৰ পৰা নামাই ল'ব লাগিছিল নামাই লৈ পেলাই তেখেতে গাড়ীখন বেক কৰিব এতিয়া আপোনাৰ সেইবিলাক কথালৈ আমি নাযাওঁ মানে তেওঁলোকে কিয় হ'ল কিয় নহ'ল আমি সেইটোলৈ যোৱা উচিত নহ'ব কাৰণ আমি নাজানো গোটেই কথাটো আমাৰ দুখৰ কথা এইটোৱে যে আমি 48 ঘণ্টা দুটা দিন হৈ গ'ল তাৰপিছত আমি গাড়ীখন উলিয়াব পাৰে কাৰণ আমি বাৰম্বাৰ উদ্ধাৰ অভিযানৰ কথা কৈ আছোঁ আমি অত্যাধুনিক সা সৰঞ্জামৰ কথা কৈ আছোঁ আচলতে এই গোটেই বস্তু এটা ভেকুভানাত পৰিণত হৈছে কাৰণ NDRF SDRF নামত চৰকাৰে বহুত পইচা বহুত ধন খৰচ নিশ্চয় আপুনি জানে ফিজিক্সত আপুনি পাইছে ছনিক চাউণ্ডৰ কথা যদি তেওঁ ছনিক চাউণ্ড এপ্লাই কৰে গাড়ীখন মেটেল ক'ত আছে গাড়ীখন ডেফিনেটলি তেখেতসকলে লোকেট কৰিব পাৰিব ছনিক চাউণ্ডেদি ঠিক আছে সাগৰ মহাসাগৰত আপুনি গাড়ীত কিমান তলত কি আছে ছনিক চাউণ্ড কৰি পেলাই এপ্লাই কৰি পাৰিছে ঠিক আছে আমি আচলতে এটা অত্যন্ত দুৰ্ভাগ্যজনক পৰিস্থিতিৰ মাজত হৰেণ বৰাৰ পৰিয়াল আবদ্ধ হৈ পৰিছে আমি আশা কৰিছোঁ যে গাড়ীখন সুকলমে উদ্ধাৰ হওক তেওঁলোকক সুকলমে ঘূৰি আহক মিৰাকল হ'ব যদি আহে আমি হয়তো আশা কৰিম এতিয়াও যিহেতু আমি এই বিষয়ে নিশ্চিত নহয় কিন্তু আমি এতিয়া বিৰতিলৈ যাম বিৰতিলৈ যোৱাৰ পিছত বিৰতিলৈৰ পৰা ঘূৰি অহাৰ পিছত আমি কথা পাতিম আচলতে আমাৰ ৰাজ্যখনত এই যিবিলাক পথ দুৰ্ঘটনা কেনেকৈ মৃত্যুৰ অন্যতম কাৰণ হৈ পৰিছে কিয় হৈ পৰিছে কোন দায়ী ইয়াৰ কাৰণে কিহৰ কাৰণে আমি অসমত পথ দুৰ্ঘটনা ৰোধ কৰিব পৰা নাই কিহৰ কাৰণে অসমত পথ দুৰ্ঘটনাৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ বহুত বেছি এইখনৰ কথা পাতিম কিন্তু এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগেলৈ আজি আমি এই উত্তৰ লাগে অনুষ্ঠান কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ উত্তৰ বিচাৰিম আজি আমি আলোচনা কৰি আছোঁ দিখৌ ট্ৰেজেডি আৰু পথ দুৰ্ঘটনাৰ আমাৰ ৰাজ্যত এক প্ৰকাৰ ঘাতকৰ ৰূপ লৈছে এই বিষয়লৈ আলোচনা কৰি আছোঁ মই আপোনাৰ তাত যোৱাৰ আগতে মই এবাৰ আকৌ এবাৰ পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছোঁ আমি ভৈৰৱ মুণ্ডা আছে শিৱসাগৰত ভৈৰৱ মুণ্ডা শেহতীয়া আৰু কি খবৰ আছে আচলতে এতিয়া কিমান এলেকাৰ ভিতৰত বৰ্তমান এই যি উদ্ধাৰ অভিযান সেই উদ্ধাৰ অভিযান চলি আছে আৰু বৰ্তমান তাত শেহতীয়া পৰিস্থিতি কি হয় ৰাজ্য কঁপাই যোৱা এটা মৰ্মান্তিক ঘটনা আৰু এই মৰ্মান্তিক ঘটনাটোৰ আচলতে সাক্ষী হ'ল শিৱসাগৰৰ এই দিখৌমুখৰ দিচিয়াল অঞ্চল 1 ছেপ্টেম্বৰৰ সেই কাল নিশাতেই আচলতে এই স্থানতে আমি য'ত এতিয়া উপস্থিত আছোঁ এই স্থানতেই এই অঞ্চলৰ যি মিটং নকটানী এই নকটানী অঞ্চলৰ যি হৰেণ বৰা এই হৰেণ বৰা আৰু 5জনীয়া দুৰ্ভগীয়া পৰিয়ালটো দিখৌৰ বুকুত জাহ গৈছিল বৰ্তমানলৈকে 3 দিন অতিক্ৰম কৰিলে SDRF NDRFকে ধৰি অভিযানকাৰী দলে দিন ৰাত একাকাৰ কৰি যদিও অভিযান চলাইছে বৰ্তমানলৈকে সংহত নহ'ল এতিয়া প্ৰশ্ন হ'ল যে এই অভিযানৰ অন্ত পৰিব কেতিয়া ৰাইজে আশংকা কৰা ধৰণেই অভিযানটো প্ৰতিদিনে আচলতে বিফল হ'ব নেকি পুৱাৰ পৰাই এই নিশা পৰ্যন্ত ৰাইজে উৎকণ্ঠাৰে হাজাৰ হাজাৰ ৰাইজে আচলতে বৰ্তমানো বাট চাই আছে যে কিবা এটা খবৰ আহিব নেকি এই অঞ্চলৰ প্ৰায় 35 বছৰ পূৰ্বে গৈ বৰ্তমানো কিন্তু অঞ্চলটোৰ লগত আন্তৰিকতাৰে সম্পৰ্ক ৰক্ষা কৰি চলা হৰেণ বৰা আৰু দুৰ্ভগীয়া 5জনীয়া পৰিয়ালটোৰ আজি কিবা এটা সংহত ওলাব নেকি অতিকৈ মৰ্মান্তিক ঘটনা ৰাজ্য কঁপাই যোৱা ঘটনা দিখৌমুখবাসীৰ কাৰণে পাহৰিব নোৱাৰা এক ঘটনা কাৰণ উপজা গাঁৱৰ এজন মানুহ সদায় দেখি থকা মানুহ কিছু সময়ৰ পূৰ্বলৈকে সন্ধিয়া 6 বজালৈকে কথা পাতি থকা এজন মানুহ নিমিষতে শেষ হৈ গ'ল পৰিয়ালসহ কি কয় হৰেণ বৰাৰ ওচৰ চুবুৰীয়া ব্যক্তিয়ে কি ক'ব কেনে মৰ্মান্তিক ঘটনা অতি দুখ লগা ঘটনা এজন জীৱন্ত মানুহ 10 মিনিটৰ আগত ঘৰৰ পৰা ওলাই আহিছিল আৰু মাতৃ ভক্তি তেওঁ গদগদ হৈ গুৱাহাটীৰ পৰা মাতৃৰ শুশ্ৰূষাৰ কাৰণে মাতৃৰ চিকিৎসাৰ বাবে ঘৰলৈ আহিছিল আৰু ঘৰলৈ আহি অলপ সময় ঘৰত থাকিয়ে তেওঁ ওচৰ চুবুৰীয়াৰ সদায় খবৰ লৈছিল এইবাৰো তাৰ হেৰি নাছিল এইবাৰো তেওঁ ঘৰত অলপ দেৰি থাকিয়ে তেওঁ ওচৰ চুবুৰীয়াৰ খবৰ ল'লে অঞ্চলৰ গাঁৱৰ সকলোৱে খবৰ ল'লে আৰু সন্ধ্যা
ঠিক 6টা বজাৰ আগে আগে তেওঁ ধুতি পাঞ্জাবী পিন্ধি সম্পূৰ্ণ সাত্বিকতাৰে তেওঁ গা পা ধুই নিজৰ মাতৃক নিজৰ গাড়ীখনৰ আগৰ চিটত বহুৱাই মৰমৰ পত্নী আৰু দুগৰাকী গাভৰু জীয়েকক পাছৰ চিটত বহুৱাই তেওঁ নিজেই নিজৰ অঞ্চলটো ফুৰিবলৈ ওলাই আহিছিল আৰু বিশেষভাৱে তেওঁ আমি জনাত তেওঁ এটা ধৰ্মীয় আগত কাম লৈ পেলাই আহিছিল আহি তেওঁ এই দিশত বিলীন হৈ গ'ল তেওঁ পৰিয়ালটো আমি অতি মৰ্মাহত তেওঁ এজন খুব অমায়িক আৰু খুব সৰবৰাহী ব্যক্তি আছিল যদিও তেওঁ 30টামান বছৰৰ পূৰ্বে ইয়াৰ পৰা ওলাই গৈছিল তেওঁ প্ৰতি বছৰে প্ৰতি মুহূৰ্ততে তেওঁ ঘৰৰ লগত সম্পৰ্ক ৰাখিছিল গাঁৱৰ লগত সম্পৰ্ক ৰাখিছিল আৰু বহু কষ্টৰে তেওঁ গুৱাহাটীত শূন্যৰ পৰা আৰম্ভ কৰি তেওঁ এটা প্ৰতিষ্ঠিত জীৱন লাভ কৰিছিল আৰু যিটো জীৱনে তেওঁক এটা সুখ দিছিল বুলি আমি অনুভৱ কৰিছোঁ আৰু সেই সুখৰ সমভাগী হৈছিল সমগ্ৰ অঞ্চলটো সমগ্ৰ গাঁওখন পৰিয়ালটো কিন্তু আজি অতি দুখ লগা বিষয় যে তেওঁ সেই সুখ ভগৱানে সহ্য নকৰিলে তেওঁ আমাক এৰি তেওঁ গুচি গ'ল আৰু তাতকৈ দুখৰ কথা যে তেওঁ পৰিয়ালটো যি দুখজনকভাৱে দিশত যাই গ'ল কিন্তু তাৰ পৰৱৰ্তী আজি 48 ঘণ্টা উকলিলে আৰু 10 মিনিটৰ পাছত হয়তো 48 ঘণ্টা সম্পূৰ্ণ হ'ব কিন্তু আজিলৈকে প্ৰশাসনে জোৰদাৰ প্ৰচেষ্টা ৰাখিছে আমি এইটো ধন্যবাদ দিছোঁ জিলা প্ৰশাসনক যে জিলা উপায়ুক্ত মহোদয় আৰক্ষী অধীক্ষক মহোদয়কে ধৰি সমগ্ৰ জিলা প্ৰশাসন উঠি পৰি লাগিছে কেইবাখনো জিলাৰ পৰা SDRF NDRF বাহিনী আনি গোটেই দিন কালি আজি সমগ্ৰ দিন তেওঁলোকে সাৰ্চ কৰিছে তথাপিও তেওঁলোকে সন্ধান উলিয়াব পৰা নাই হাজাৰ হাজাৰ মানুহ বিভিন্ন ঠাইৰ পৰা জিলাখনৰ বিভিন্ন ঠাইৰ পৰা ইয়াত সমবেত হৈছেই আশা সকলোৰে যে হৰেণ বৰাৰ সেই দুৰ্ভগীয়া পৰিয়ালটো উদ্ধাৰ হ'ব ধন্যবাদ ভৈৰৱ মুনা সেয়া আছিল আমাৰ শিৱসাগৰৰ প্ৰতিনিধি ভৈৰৱ আৰু কিবা আপডেট থাকিলে মই আকৌ এবাৰ যাম তো মই আকৌ এবাৰ আমাৰ ষ্টুডিঅ' আলোচনাৰ মাজলৈ আহিছোঁ আৰু আমি যিটো কথা পাতিছোঁ যে ইতিমধ্যে আমি যিটো খবৰ আছে খবৰ মতে তেওঁলোকে গাড়ীখন 2 কিলোমিটাৰ দূৰত্বৰ ভিতৰত মানে যিটো ঠাইত ডিচিএল গাঁৱত য'ত ঘটনাটো হৈছে তাৰ পৰা 2 কিলোমিটাৰ দূৰত্বৰ ভিতৰত তেওঁলোকে উদ্ধাৰ অভিযান চলাই আছে তাত সন্ধান চলাই আছে কাৰণ তাৰ পৰা অলপ আগলৈ এখন বহুতৰ পৰিছেগৈ খাদ্য ডাঙৰীয়া আপুনি কি ভাবে আমি যদিও বিশেষজ্ঞ নহয় কিন্তু আমি আচলতে আমি সমালোচনা কৰিছোঁ SDRF কিন্তু এটা কথাও ঠিক যে তেওঁলোকক যিখিনি সা সৰঞ্জাম লাগে অত্যাধুনিক আৰু বিশেষকৈ আমাৰ যিমানবিলাক নদী আছে প্ৰায়বিলাক নদীত ক'তো আপোনাৰ স্পষ্ট বা পৰিষ্কাৰ পানী নাই সকলো নদীৰ পানী কিন্তু ঘোলা তাত ৰেস্কিউ চলাবলৈ হ'লে ঘোলা পানীৰ মাজেদি সন্ধান উলিয়াব পৰা অত্যাধুনিক সা সৰঞ্জাম লাগিব হয়তো SDRF বা NDRF সেনেকুৱা সা সৰঞ্জাম নাই সেইটো প্ৰমাণেই হৈছে বাৰু আপুনি কি ভাবে যে আচলতে আমি এই ক্ষেত্ৰত লেকিং হৈ আছে নিশ্চয় এইটো আমাৰ প্ৰমাণ হ'লেই অলৰেডি কাৰণ এনেকুৱা ঘটনা আকৌ কেতিয়াবা হ'ব পাৰে গতিকে টেকন'লজি নিশ্চয় আছে যদি মালয়েছিয়াৰ বিমানখন সাগৰৰ তলিত উদ্ধাৰ কৰিব পাৰে স্পট কৰিব পাৰে আকাশৰ ওপৰৰ পৰা ইমান হেৰিৰ পৰা আমাৰতো নদীৰ পানীৰ ছাৰ্ফেচৰ পৰা স্পট কৰিব পৰা নাই এটা টোটেল মেটেল বডি এটা গতিকে এইটো এটা লাৰ্ণিং হৈছে আৰু এইটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব টেকন'লজি আমাৰ যদি দেশত নাই হায়াৰ কৰিব লাগিব কাৰণ এনেকুৱা ধৰণৰ ঘটনা আকৌ হ'ব পাৰে গতিকে আৰু 2 কিলোমিটাৰৰ যিটো কৰিছে হয়তো 2 কিলোমিটাৰ নহ'ব পাৰে কাৰণ এতিয়া স্পীডি ৱাটাৰ আৰু পানী বাঢ়িছে বুলিও শুনিছোঁ আৰু 5 কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰ পাইছে গতিকে এইটো বৰ টাফ জব আচলতে আৰু এইটো যথেষ্ট লাৰ্ণিঙো হৈছে গতিকে প্ৰিকুৱেশ্যনবিলাক ল'ব লাগিব আৰু বিশেষকৈ আমি এক্সিডেণ্টটো হোৱাৰ কাৰণে আলোচনা কৰিছোঁ এক্সিডেণ্ট নহ'বলৈ কি কৰিব লাগে মই ভাবোঁ সেইটো গুৰুত্ব বেছি দিব লাগিব মই কৈলাশৰ ওচৰলৈ গৈছোঁ যিটো কথা কৈছিলে আপুনি যে উদ্ধাৰ অভিযান আগতে চলাইছিলে আপোনালোকেও আছিলে বা আগতে তেজপুৰতো এনেকুৱা ছ'চাইটি আছিল কি 1938 চনত মানে তেজপুৰত এটা ছ'চাইটি গঠন হৈছিল এইটো বহুতে নাজানে কথাটো কাৰণ তেতিয়া তেজপুৰখন আছিলে মানে স্পৰ্টছ কালচাৰৰ খুব ডাঙৰ এটা থলী বুলিয়ে ক'ব পাৰোঁ তাত আমাৰ দেউতাও জড়িত আছে প্ৰেমতাকান্ত শৰ্মা আৰু তাত তেওঁলোকৰ লগত ভলেণ্টিয়াৰ ফ'ৰ্চত আছে ডক্টৰ ভূপেন হাজৰিকা হিতেশ্বৰ মহন্ত দুয়োজনে মানে দুৰ্গা গোস্বামী নিপন গোস্বামীৰ খুৰায়েক ঠিক তেনেকৈ নিবাৰণ বৰা তেখেতো সেই সময়ত আছিলে তাত ছ'চাইটিখন কি ছ'চাইটি তেওঁলোকে এটাই কাম আছিল যে অষ্টমী তিথি আৰু অন্যান্য কাৰ্যসূচী ব্ৰহ্মপুত্ৰত যেতিয়া মানুহ যায় তেতিয়া তেওঁলোকে ব্ৰহ্মপুত্ৰত পানী বহুত মানুহ ডুবে দুৰ্গা পূজাৰ বিসৰ্জনৰ সময়তে হওক বা অষ্টমী তিথিৰ দিনাখন তাত বহুতে তাত যায় আৰু সেই তেতিয়া মানে তেনেকুৱা ঘটনা কেইবাটাও হৈছিলে আৰু তেওঁলোকে আমি জনাত আমি যিখিনি এইটো ক্ষেত্ৰত আমাৰ যিখন তেজপুৰ এখন পেপাৰ ওলাইছিলে পুণ্যনাৰায়ণ শৰ্মাৰ নেতৃত্বত এখন পেপাৰ এখন ওলাইছিলে তেজপুৰৰ পৰা তাত লিখিতভাৱে আছে উল্লেখ আছে তাত আৰু তাত তেওঁলোকে ছ'চাইটিখনৰ নাম কি আছিলে পেপাৰখনৰ নামটো আচলতে ছ'চাইটি যিখন ছ'চাইটি লাইফ চেভিং ছ'চাইটি বুলি কৈছিলে এইটো মানে কোনো অসম বা তেজপুৰ বুলি নাম নাছিলে সেনেকুৱা ছ'চাইটি তেতিয়াই আছিলে আৰু তেওঁলোকৰ কাম আছিলে পানীৰ পৰা মানুহক উদ্ধাৰ কৰা আৰু এইটো তেওঁলোকে উদ্ধাৰ কৰিছে প্ৰায় 50ৰ ওপৰত মানুহক তেওঁলোকে উদ্ধাৰ কৰিছিল আৰু তাৰ পাছতে পৰৱৰ্তীকালত 1983-84 চনত অসমৰ ঐতিহ্যমণ্ডিত
নবীন শৰ্মা সাঁতোৰংগ দীঘলী পুখুৰীত আমি অসমীয়া আগৰ সাঁতোৰবিদৰ নামত কৰিছিলোঁ তাত দিলীপ মজুমদাৰ মই নিজে আছিলোঁ আৰু আনোৱাৰ ৰছুল ৰাণাদা তেখেতসকলৰ লগত জড়িত আমি গুৱাহাটীত লাইফ ছেভিং ছ'চাইটি গুৱাহাটী বুলি এটা অনুষ্ঠিত কৰিছিলোঁ ইয়াত আৰু তেতিয়া আমি পানীত পৰা মানুহক মই নিজেও বচাওঁ মই 3জন মানুহক একেলগে জোৰপুখুৰীত ডুবিছিলে প্ৰীতম বুলি ল'ৰাজন এতিয়াও আছে তেওঁলোকে 3জন এতিয়াও জীয়াই আছে একেলগে 3জনে ইজনে সিজনে সাপতি পানীত ডুবি গৈছিলে মই লং পেণ্ট চোলা পিন্ধি জঁপিয়াই পেলাই তেওঁলোকক 3জন উঠাই আনিছিলোঁ এই ট্ৰেইনিংবিলাক আমি আচলতে আৰু ব্ৰহ্মপুত্ৰত সাঁতোৰাটো আজি টোটেল বন্ধ হৈ গৈছে আমি প্ৰতিযোগিতামূলক সাঁতোৰ পাতিছিলোঁ তাত গতিকে মই ভাবোঁ যে তেনেধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা যদি কৰা হয় বেপাৰী কৰা হয় অকল চুইমিং পুলত সাঁতুৰি থাকিলে কম্পিটিশ্যন খেলক কিন্তু লাইফ ছেভিং ছ'চাইটিটো অসমত আছে বুলি শুনিছোঁ সেইটো আৰু ষ্ট্ৰং কৰিব মই ভাবোঁ আপোনাৰ গৌতমৰ ওচৰত আহিছোঁ মই গৌতমৰ জানিব বিচাৰিম এই কথাটো যে কিহৰ কাৰণে আমি যিটো শেহতীয়া যিটো ফিগাৰ কেন্দ্ৰীয় পথ পৰিবহণ বিভাগৰ মন্ত্ৰণালয়ে 2013 চনত অসমত 2441 গৰাকী 2014 2552 গৰাকী 2015 2397 গৰাকী 2016 2572 আৰু 2017 2783 গৰাকী লোকৰ মৃত্যু হৈছে অৰ্থাৎ প্ৰায় 12715 গৰাকী লোকৰ মৃত্যু হৈছে 5 বছৰ এটা ভয়াৱহ উদ্বেগজনক খবৰ আমাৰ ৰাজ্যখনত আমি কিয় পথ দুৰ্ঘটনা ৰোধ কৰিব পাৰে কিহৰ কাৰণে পথ দুৰ্ঘটনাৰ সংখ্যা বছৰে বছৰে ক্ৰমাৎ বাঢ়ি গৈছে ৰাস্তা ঘাট কিন্তু আগতকৈ উন্নত হোৱা পৰিলক্ষিত হৈছে কাৰণটো ক'ত সমস্যা হৈ আছে চাওক বৰ্তমান সময়ত আপোনাৰ পথ দুৰ্ঘটনা এটা বহল বিষয়বস্তু এই পথ দুৰ্ঘটনা বিষয়টো লৈ পিনি আজি গোটেই বিশ্বৰ লগতে আজি ভাৰতবৰ্ষৰ লগতে অসম চৰকাৰো চিন্তিত এই পথ দুৰ্ঘটনা লৈ অনাৰেবল সুপ্ৰিম কোৰ্ট কমিটি অন ৰোড ছেফটি গঠন কৰি দিছে সুপ্ৰিম কোৰ্ট কমিটিও ইয়াত চিন্তিত হৈ গৈছে আৰু তেওঁলোকে নিজাববীয়াকৈ চমুটো ৰাধাকৃষ্ণ ছাৰৰ নেতৃত্বত এটা কমিটি গঠন কৰি দিছে ৰিটায়াৰ্ড জাজ এতিয়া প্ৰত্যেক ষ্টেটবিলাকত নিৰ্দেশনা দিছে পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অসমৰ বৰ্তমান চৰকাৰেও যথেষ্ট সংখ্যক মানে তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে আৰু যথেষ্টখিনি আমি যিখিনি পাৰিছোঁ চেষ্টা কৰাৰ উপৰিও বৰ্তমান সময়ত আমাৰ যিটো লাইচেঞ্চিং প্ৰক্ৰিয়া সেইটো কম্পিউটাৰাইজেশ্যনৰ মাধ্যমত যথেষ্ট ষ্ট্ৰিকনেছ হেৰি হৈছে কম্পিউটাৰাইজেশ্যনৰ মাধ্যমতো লাইচেঞ্চ পাবলৈ হ'লে অনুজ্ঞাপত্ৰ পাবলৈ সেইখিনি পন্থাও ব্যৱহাৰ কৰিছে কিন্তু কথাটো হৈছে এটা আপোনাৰ মেকানিজিমৰ মাজেৰে পাছ কৰি পিনি তেওঁ লাইচেঞ্চ পাইছে গাড়ীখন চলাইছে সেইটোৱে অকল শেষ নহয় কথাটো হৈছে বৰ্তমান সময়ত জনসংখ্যা বৃদ্ধিৰ লগে লগে ৰাস্তা পদূলি বৃদ্ধি যান বাহনৰ বৃদ্ধি সমানে বাঢ়ি গৈছে আজি অসমতে চাওক আজিৰ ডেটত প্ৰায় 35 লাখৰ ওপৰত গাড়ী আমাৰ বৰ্তমান ৰেজিষ্ট্ৰেশ্যনটো হৈ গৈছে গতিকে সেই অনুপাতে 35 লাখ গাড়ী অসমৰ ৰাস্তাত চলি আছে অসমত আৰু তাৰ উপৰি মাইগ্ৰেটেড ভেহিকলবিলাক আছেই অন্যান্য ৰাজ্যৰ পৰা অন্যান্য জেগাৰ পৰা যিবিলাক গাড়ীয়ে আহে সেইখিনিতো আছেই কিন্তু সেই হিচাপত ৰাস্তাও সমানে যিমান ডেভেলপমেণ্টৰ কাম চলি আছে ৰাস্তাবিলাকৰ কিন্তু আমাৰ যিটো ৰোড ফাৰ্নিচিং ক্ষেত্ৰত যিমানখিনি আমাৰ নেশ্যনেল হাইৱে অথৰিটি ইতিমধ্যে আমাৰ চৰকাৰে নেশ্যনেল হাইৱেটোক বাৰে বাৰে সকিয়ানি দি আছে যে আপোনালোকে যিটো ৰোড ফাৰ্নিচিং যিটো ৰাস্তাত চাইনেজ হওক বা যিখিনি আপোনাৰ হেল্থ ডিপাৰ্টমেণ্টক ট্ৰমা চেণ্টাৰ কৰিব দিছে যিটো আমাৰ এক্সাইজ ডিপাৰ্টমেণ্টক হাইৱে কাষত মানে আপোনাৰ ৱাইন শ্বপ উঠাবৰ কাৰণে নিৰ্দেশনা অনাৰেবল সুপ্ৰিম কোৰ্টেও কৈছে এই ক্ষেত্ৰত গতিকে এইবিলাক বিভিন্ন পন্থা ইতিমধ্যে অৱলম্বন কৰিছে তৎসত্ত্বেও কিন্তু দুৰ্ঘটনাৰ সংখ্যাটো যিটো হাৰত কমিব লাগিছিলে আমি এই বিষয়ে আৰু অধিক আলোচনা কৰিম আচলতে ক'ত সমস্যা ক'ত কিহৰ কাৰণে আমি পথ দুৰ্ঘটনা ৰোধ কৰিব পৰা নাই এই সকলো বিষয়ে আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতি পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আমি আজি উত্তৰ বিচাৰিছোঁ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আমাৰ সৈতে আছে ডক্টৰ ধৰ্মকান্ত কুম্ভকাৰ মই পোনে পোনে আপোনাৰ ওচৰলৈ গৈছোঁ বৰ্তমান সময়ত যিটো আপুনি দেখিবলৈ পাইছে যে পথ দুৰ্ঘটনাই এক প্ৰকাৰ মহামাৰী ৰূপ লোৱা বুলি ক'ব পাৰি কাৰণ মানে আপোনাৰ পথ দুৰ্ঘটনাই মৃত্যুৰ আটাইতকৈ বেছি কাৰক হৈ পৰিছে গতিকে আপুনি ভাবে নেকি যে আমাৰ ইয়াত পেৰামেডিক্স যিটো টীম আমাৰ ৰাজ্যখনত আমি পেৰামেডিকেল ছাৰ্ভিচ এইটো আমি আৰু অধিক শক্তিশালী কৰিবলৈ আৰু অধিক গুৰুত্ব দিয়া উচিত এনেকুৱা পৰিস্থিতি বা পৰিৱেশ আহি পৰিছে নেকি নিশ্চয় বৰদলৈ ডাঙৰীয়া বৰ্তমান মানুহৰ ৰোগত মৃত্যু হোৱাতকৈ
ৰোড ট্ৰেফিক এক্সিডেণ্টত বেছিকৈ মৃত্যু হৈছে এইটো লেটেষ্ট ষ্টাডিয়ে কৈছে এই বিষয়ে মই ক'ম এই বিষয়ে কোৱাৰ আগতে মই দুটা কথা এই আপোনাৰ দিশমুখটোৰ লগত অকণমান লিংক কৰি কথা কওঁ যে এতিয়া যে উদ্ধাৰ কৰাত যে ব্যৰ্থ হৈ আছে আচলতে আমাৰ দুবাৰু সন্থা বা অন্য সন্থা ট্ৰেইনিং নাই কাৰণ অসমৰ প্ৰত্যেকখন নদীৰ কেৰেক্টাৰিষ্টিক্স বেলেগ বেলেগ প্ৰত্যেকটা নদীৰ বিষয়ে তেওঁলোকে ষ্টাডি কৰা নাই আৰু আনকি এতিয়া সুখৰ বিষয়ে যে আজিকালি গুৱাহাটীত কৃত্ৰিম বানত মানুহ নমৰে কিন্তু কিছু বছৰ আগলৈকে মেইন হলত পৰিও মানুহ মৰিছিল সেইবিলাকো উদ্ধাৰ কৰিব নোৱাৰে এতিয়া মই আপোনাৰ ৰোড এক্সিডেণ্টৰ কথা ক'বলৈ আহিছোঁ যে ৰোড ট্ৰেফিক এক্সিডেণ্ট অসমত লাষ্ট 5 ইয়াৰ্ছত মৃত্যুৱে হৈছে 12,700 ছামথিং আৰু এক্সিডেণ্ট কিমান বেছি হৈছে মই গুৱাহাটী মেডিকেল কলেজত আগতে চাকৰি কৰিছিলোঁ বৰ্তমান তেজপুৰ মেডিকেল কলেজত চাকৰি কৰোঁ ট্ৰমা চেণ্টাৰত আমি যেতিয়া ৰিচাৰ্চ কৰোঁ বা ষ্টাডি কৰোঁ আমি দুটা বস্তু দেখা পাওঁ গুৱাহাটীৰ যিখিনি ৰোড ট্ৰেফিক এক্সিডেণ্ট সেইখিনি ৰুট কজ এলকহল ড্ৰিংক কৰি গাড়ী চলায় কিন্তু হাইৱেত বা অন্য যিখিনি এক্সিডেণ্ট সেইখিনি ৰুট কজ স্পীড গাড়ীৰ বেগ গাড়ীবিলাকক স্পীডত চলায় মই নিজে আজি 14 চনৰ পৰা মই তেজপুৰ মেডিকেল কলেজত আজি লাষ্ট 5 ইয়াৰ্ছ মই নগাঁও ৰাস্তা হৈ পেলাই অহা যোৱা কৰোঁ এই 5 বছৰত নাই বুলি মই 50টা এক্সিডেণ্ট দেখিছোঁ আৰু নাই বুলি মোৰ চকুৰ আগত 20টা মানুহ মই মৰা দেখিছোঁ অনলি বিকজ অফ স্পীড এনে ইমান স্পীড চলাই আকৌ যদি ৰাস্তাটো যিহেতু ভাল অকল যদি বৰষুণ অকণমান পৰি থাকে ৰাস্তাটো যদি চিপচিপীয়া হৈ থাকে আৰু বেছিকৈ এক্সিডেণ্ট হয় আৰু এলকহলটোতো আছেই আৰু গুৱাহাটীৰ অন্য ৰোড ট্ৰেফিক এক্সিডেণ্টৰ বহুত কাৰণ আছে এটা হ'ল অজ্ঞানতা মানুহে ৰুল নাজানে যেনি তেনি গাড়ী সোমাই দিয়ে য'তে ত'তে ফচি যায় আৰু এতিয়া লেটেষ্ট হৈছে আজিকালি য়ং ল'ৰাবিলাকে ষ্টাণ্টিং কৰে এইবিলাক হৈছে ৰোড ট্ৰেফিক হোৱা এক্সিডেণ্ট হোৱাৰ মুখ্য কাৰণ কিন্তু ৰোড ট্ৰেফিক এক্সিডেণ্ট হ'লেতো ব্ৰেইন ইঞ্জুৰি হ'লেতো আপুনি মৰিবই মানুহজন তাৰ ওপৰত ব্ৰেইন ইঞ্জুৰি হোৱাৰ উপৰিও ব্লিডিং হৈও মানুহ মৰে অকল যে ৰোড ট্ৰেফিক এক্সিডেণ্ট হৈ পেলাই নাৰ্ভাছ ছিষ্টেম হেৰি হৈ পেলাই বা ব্ৰেইন ইঞ্জুৰি হৈ পেলাই মানুহটো মৰিছে তেনেকুৱা নহয় যদি আপোনাৰ ষ্টিয়াৰিঙত হেৰি বুকুখন লাগে ক্ৰাছ ইঞ্জুৰি হৈ পেলাই ইণ্টাৰনেল ব্লিডিং হৈ মানুহ মৰে বা হাত ভৰি কাটিও মানুহ বা ফ্ৰেকচাৰ হৈ পেলাই ফিমাৰ ফ্ৰেকচাৰ হৈও ব্লিডিং হৈ মানুহ মৰে এই গোটেইখিনি আমি গুৱাহাটীৰ ভিতৰতো দেখা পাইছোঁ বা বাহিৰতো দেখা পাইছোঁ এক্সিডেণ্ট যেনেকৈ নহওক বাৰু এক্সিডেণ্ট হ'লে বেয়া ৰোড ট্ৰেফিক এক্সিডেণ্ট কিন্তু বচাব পৰা উপায় বহুত আছে তাৰ কাৰণে আমি প্ৰথম হৈছে এই যিটো এম্বুলেঞ্চ ছিষ্টেম অসমৰ এম্বুলেঞ্চ ছিষ্টেমটো একেবাৰেই বেয়া আৰু প্ৰাইমাৰী যিটো কেয়াৰ মানে প্ৰাথমিক চিকিৎসা আপুনি আজি গুৱাহাটীত ওলাই যাওক যদি এটা ৰোড ট্ৰেফিক এক্সিডেণ্ট দেখে মানুহে দেখা পালেও তাক প্ৰাইমাৰী চিকিৎসা নিদিয়ে আঁতৰি আহে আইনক ভয় কৰে যেনিবা মই ফচি যাওঁ নেকি প্ৰাইমাৰী চিকিৎসাৰ এইটো উদ্দেশ্য নহয় যে মানুহজনক বচাব পাৰিছোঁ কিন্তু যিমানখিনি তাৰ ইঞ্জুৰি হৈছে তাক আৰু বেছিকৈ নোহোৱা বা হস্পিটেললৈকে যোৱা ফৰ এক্সাম্পল আপোনাৰ কাটিছে ফালিছে ব্লিডিং হৈছে আমি যদি ভালকৈ বেণ্ডেজ মাৰি মানুহজনক হস্পিটেললৈকে পঠাওঁ অন্ততঃ ব্লিডিঙততো মন নপৰে আকৌ হস্পিটেলত যাই ব্লাড বেংকৰ পৰা ব্লাড পাব এইটোতো এটা কথা আছে যে চৰকাৰে ব্লাড বেংক আপোনাৰ প্ৰশ্ন কৰি পেৰামেডিক্সৰ কথা যিটো কৈছে সেইটো কথাই মই ক'ব পেৰামেডিক্সত যথেষ্ট গুৰুত্ব দিয়া সেইটো কথাই আল্টিমেটলি মই ক'ব চিকিৎসকৰ সাহায্য পোৱাৰ আগতে সেইটোৱে মই ক'ব সেইটোৱে হৈছে প্ৰাথমিক চিকিৎসা সেই এম্বুলেঞ্চ চিষ্টেমটো দিল্লীত যাওক আপোনাৰ থ্ৰী টাইপছ এম্বুলেঞ্চ আছে ষ্টাৰ আপ লাইফ বুলি প্ৰথম হৈছে ব্লু বেন থকা সেইটোৱে কেৱল ৰোড ট্ৰেফিক এক্সিডেণ্ট থকা আৰু হাইলি ডেভেলপ তাত আপোনাৰ ICU চিষ্টেমৰ পৰা এভৰিথিং আছে পেৰামেডিক্স আছে ট্ৰেইন পাৰ্চন আছে আমাৰ ইয়াত সেইটো বস্তু নাই ছেকেণ্ডটো হৈছে গ্ৰীণ বেন থাকে তাতো টেকনিচিয়ান থাকে কিন্তু অকণমান মানে সিমান ইমাৰ্জেঞ্চি কেছ আৰু থাৰ্ডটো হৈছে যিবিলাকে ডায়েগনষ্টিক নৰ্মেল পেচেণ্টবিলাক নি থাকে আমাৰ সেনেকুৱাতো নাই এতিয়া যদি আমাৰ সেনেকুৱা এম্বুলেঞ্চ দুখন প্ৰত্যেকখন থানাত থাকিলহেঁতেন গুৱাহাটীৰ কথাই মই আজি কৈছোঁ যদি ভাঙাগড়ত এখন থাকে দুখন থাকিলে পাণবজাৰত থাকে য'তে এক্সিডেণ্ট নহয় কিয় এম্বুলেঞ্চ দুখন গৈ পেলাই পেৰামেডিক্স থাকিল পেৰামেডিক্স আকৌ এই যিটো মানে এইটো কৰিলে আপুনি ভাবে যে মৃত্যুৰ সংখ্যা যথেষ্ট কমিব কাৰণ যদি 1.5 ঘণ্টাৰ ভিতৰতে যদি হেড ইঞ্জুৰি হোৱাৰ মানুহজনক যদি মেডিকেললৈকে আনিব পাৰে প্ৰপাৰ ট্ৰিটমেণ্ট পায় অন্ততঃ মানুহজন নমৰে তেওঁ কিবা ৰেচিডুৱেল ডিফেক্ট থাকিব পাৰে নিউৰলজিকেল কিন্তু নমৰে আকৌ ব্লিডিংটো ষ্টপ ব্লিডিঙৰ কাৰণে মানুহজন নমৰে কিন্তু ৰাইজক মই এইটো কথাও ইয়াতে অনুৰোধ কৰিম জনা মানুহক যাতে এক্সিডেণ্ট দেখিলে মানুহ আঁতৰি নাযায় মানুহজনক সহায় কৰি যায় আৰু আইনৰ কোনো ভয় নাই এনেকুৱা সুপ্ৰিম কোৰ্টে বহুত আইন ভাইদিক দি থোৱা আছে ভাইদিক দিছে যে মেৰপাকত নপচে নিৰ্দেশনাও জাৰি কৰিছে যে কোনো মানুহে যদি সহায় আগবঢ়ায় তেওঁ কোনো ধৰণৰ আইনী কেছত বা আইনী প্ৰক্ৰিয়াত তেওঁ নপৰে গতিকে আমি ৰাইজলৈ এই ক্ষেত্ৰত আমি আগতেও এৱাৰনেছৰ জৰিয়তে জনাইছোঁ ৰাইজক যে এক্সিডেণ্ট হ'লে লগে লগে ভয় খাব নালাগে আগবাঢ়ি যাওক আমি আচলতে আমাৰ মানসিকতাৰো অলপ সলনি কৰিবলৈ হ'ল নেকি যে যিটো কথা কৈছে মানুহ আগবাঢ়ি নাযায় বিভিন্ন ক্ষেত্ৰত বিপদত পৰা মানুহক সহায় নকৰে বা এনেকুৱা ধৰণৰ এটা মানসিকতা থাকে বহুত সময়ত নহয় সেইটো নেচাৰেল কাৰণ যিবিলাক পাৰ্টিকুলাৰলি এক্সিডেণ্টবিলাক
পুলিচ ৰিলেটেড হৈ যায় সেইকাৰণে মানুহে যাবলৈ টান পায় কিন্তু এইখিনিতে মই আপোনালোকক লেটেষ্ট খবৰ এটা দিব খুজিছোঁ আজিও মই কথা পাতিছিলোঁ আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি এতিয়া শিৱসাগৰত দিখৌত এক্সিডেণ্টটো হৈছে খবৰ দিছে গুৱাহাটীলৈকে এয়াৰপৰ্টো গৈ নাপায় গতিকে তেওঁলোকে এতিয়া লেটেষ্ট এটা স্কিম কৰিছে আপোনাৰ প্ৰতিখন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত 200 মানুহক লোকেল ট্ৰেইন কৰিছে আৰু স্কিমটোৰ নাম দিছে আপদ মিত্ৰ আপদ মিত্ৰ বুলি এটা স্কিম কৰিছে গোটেই অসমৰ জেগাবিলাক ভগাই লৈছে 200 মানুহক ৱেল ট্ৰেইন কৰিব আৰু তেওঁলোক এনি মোমেণ্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ লগত কণ্টেক্টত থাকিব এতিয়া যদি শিৱসাগৰত এক্সিডেণ্টটো হৈছে যোৰহাটৰ অলৰেডি ইনাগুৰেট কৰিলে গুৱাহাটী মেট্ৰ'ৰ কাৰণে হৈ গ'ল ট্ৰেইনিং হৈ গ'ল 15 দিনীয়া ট্ৰেইনিং আৰু নেক্সট ট্ৰেইনিংটো লাষ্ট ট্ৰেইনিংটো হৈছে যোৰহাটত এতিয়া তেওঁলোকে গৈ পাবলৈ বহুত দেৰি লাগিব গতিকে এওঁলোক ট্ৰেইন মানুহখিনি যোৰহাটৰ মানুহখিনি দিশতো কভাৰ কৰিব ঠিক তেনেকুৱা এটা তেওঁলোকে স্কিম লৈছে আৰু গোটেই ডিষ্ট্ৰিক্ট এইটো ইতিমধ্যে আমাৰ জিলা সদৰবিলাক আৰম্ভ হৈ গৈছে আৰম্ভ দুখনত হ'ল তেওঁলোকে ফেজ ৱাইজ কৈছে আমাৰ কৈলাশ শৰ্মা ডাঙৰীয়াই যিটো কৈছে তেওঁলোকে অকল পানীত পৰা বুলি নহয় চব ধৰণৰ ট্ৰেইনিং হেৰি কৰিব আগত তেওঁলোকে ট্ৰেইন কৰিব গাঁৱৰ মানুহক গতিকে এনেকুৱা স্কিম এটা নোলোৱা নহয় লৈছে কিন্তু ঘটনালৈকে আৰু আপডেট কৰিব লাগিব আৰু ধান পকে মানে টুনিৰ মৰণ হৈ গৈ মানে আমাৰ এইবিলাক ঘটনা বাঢ়ি গৈ আছে আচলতে খুব খৰতকীয়াভাৱে এইটো ইমপ্লিমেণ্ট হ'লে ভাল আৰু নামটো দিছে আপদ মিত্ৰ মানে বিপদৰ বন্ধু তেনেকুৱা ধৰণৰ আমাৰ ইতিমধ্যে শেহতীয়াভাৱে ষ্টেট ৰোড ছেফটি কাউন্সিলেও এটা মানে আমাৰ PWD নেশ্যনেল হাইৱে ডাইৰেকশ্যন এটা দিছে যে প্ৰত্যেক জিলাৰ পৰা তেনেকুৱা আমাৰ মাষ্টাৰ ট্ৰেইনাৰ কৰিবৰ কাৰণে এটা NGOৰ বা NGO হওক বা অন্যান্য তেনেকুৱা মানে আমাৰ শিক্ষিত যুৱক মানে তেওঁলোকক লৈ আনি ট্ৰেইন আপ কৰি মানে পথ সুৰক্ষাত দুৰ্ঘটনাগ্ৰস্ত লোকক সহায়ৰ কাৰণে কেনেকুৱা ধৰণৰ কি সহায় কৰিব পাৰি তেনেকুৱা কাৰণে এটা হাতত ঠিক আছে আমি এই বিষয়ে আৰু অধিক কথা পাতিম আচলতে পথ দুৰ্ঘটনা কিহৰ কাৰণে আমাৰ ৰাজ্যখনক ঘাতকৰ ৰূপ লৈছে এই বিষয়ে আৰু আলোচনা কৰিবলগীয়া আছে কিন্তু মই তাৰ পূৰ্বে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাংগৃজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ উত্তৰ বিচাৰি আছোঁ আমি আজি আলোচনা কৰি আছোঁ দিখৌ ট্ৰেজেডি আৰু ৰাজ্যত ঘাতকৰ ৰূপ লোৱা আমি পথ দুৰ্ঘটনাৰ সন্দৰ্ভত মই আকৌ এবাৰ খাটনি ডাঙৰীয়া আপোনাৰ ওচৰত আহিছোঁ বিশেষকৈ এই সন্দৰ্ভত চৰকাৰী পৰ্যায়ত সচেতনতা সৃষ্টি কৰাৰ কাৰণে চেগা চুৰুকাকৈ প্ৰয়াস লোৱা পৰিলক্ষিত হয় পথ সুৰক্ষা কিন্তু প্ৰকৃতাৰ্থত যিদৰে ৰাজ্যখনত পথ দুৰ্ঘটনাৰ সংখ্যা বাঢ়িছে তাৰ মোকাবিলা কৰিবলৈ তাৰ সেই সংখ্যা ৰোধ কৰাৰ কাৰণে আপুনি চৰকাৰী তৎপৰতা যিমান হ'ব লাগিছিল তেনেকুৱা আপুনি পৰিলক্ষিত কৰিছেনে নহয় চাওক এইটো এক্সিডেণ্ট মানে এক্সিডেণ্ট ছাডেনলি হয় কোনেও ক'ব নোৱাৰে যে তাত গাড়ীখন পৰিব কোনো প্ৰিপেয়াৰ্ডনেছ বোলে আগতে এনেকুৱা কিছুমান কথা আছে এইবিলাক ছাডেনলি হয় গতিকে মেইনলি মানুহখিনি ট্ৰেইন হ'ব লাগিব ওচৰে পাজৰে থকা প্ৰথম মানুহ যিখিনি য'ত এক্সিডেণ্টটো হয় তাৰ মানুহখিনি প্ৰথম আহে কিন্তু তেওঁলোকে যদি আহি চাই থাকে মানুহকেইজন কেনেকৈ মৰি আছে সেইটো নহ'ব সেই এৱাৰনেছটো লাগিব এলং দ্য নেশ্যনেল হাইৱে এলং দ্য ৰোড এতিয়া যিটো কৰিছে আপদ মিত্ৰ সেইটো এটা এনেকুৱাই আপদ মিত্ৰটো এটা ভাল পদক্ষেপ বুলি ক'ব এনেকুৱা ইজনে সিজনক শিকাব তাৰমানে গাঁৱৰ মানুহবিলাকে আল্টিমেটলি শিকি যাব কেইজনমান ট্ৰেইন কৰিব কিন্তু প্ৰত্যেককে ট্ৰেইন কৰা গভৰ্ণমেণ্টৰ পচিবল নহয় গতিকে এই এটা স্কিম লৈছে মই ভাবোঁ এইটো ছাকচেছ হ'লে যথেষ্টখিনি পৰিস্থিতি হ'ব আজিকালি কমিউনিকেশ্যন ছিষ্টেম ইজ ভেৰি হাই আপোনাৰ যিকোনো সময়ত চবৰে হাতত মোবাইল ফোন থাকে কিন্তু গৈতো পাব লাগিব সেইখিনি সময়ত এটলিষ্ট ট্ৰিটমেণ্টটো দিব পাৰিব কৈলাশ আপুনি কি ভাবে যে এনেকুৱা এটা আপদ মিত্ৰৰ জৰিয়তে আমাৰ আচলতে আমাৰ যিকেইটা আছে এজেঞ্চি SDRF কওক NDRF কওক এতিয়া এই ঘটনাটো আমি শিক্ষা লৈ আচলতে এনেকুৱা ধৰণৰ ট্ৰেজেডি আৰু হ'ব পাৰে তাৰ কাৰণে ৱেল ইকুইপ হোৱাৰ কাৰণে আমি আৰু পদক্ষেপ লোৱা উচিত নহ'ব চৰকাৰে এটা নতুন পৰ্যায়ত আপদ মিত্ৰ যিটো কৰিছে প্ৰথম পৰ্যায়ৰ পৰা যদি প্ৰশিক্ষণটো খুব ভালভাৱে বৈজ্ঞানিক পদ্ধতিত কৰা হয় সম্পূৰ্ণ ইকুইপ লয় এতিয়া পানীটো হ'ব পাৰে পথতো হ'ব পাৰে আকাশতো হ'ব পাৰে এই গোটেই ঘটনা বা মাউণ্টেনিং কৰোঁতেও হ'ব পাৰে এই গোটেই ঘটনাবিলাকক লৈ যদি তেওঁ প্ৰশিক্ষণৰ ব্যৱস্থা খুব ভালকৈ কৰে মই এটা উদাহৰণ দিব বিচাৰিছোঁ আজি প্ৰায় এবছৰ আগত মোৰ এজন বন্ধু এখন হস্পিটেলৰ মেডিকেল কলেজত ছুপাৰিণ্টেণ্ডেণ্ট তেওঁ হঠাৎ ফোন কৰি কৈলাশ আমাৰ হস্পিটেলত ব্লাড নাই মই বোলো ব্লাড কিয় নাই বোলে নহয় ব্লাড নাই কেজুৱেলিটিত আমাৰ পেচেণ্ট নাই তাৰমানে মই মাননীয় উচ্চ ন্যায়ালয়ক ধন্যবাদ জনাইছোঁ তেওঁলোকে 10 দিনৰ কাৰণে মানে সুৰাৰ বিপণীসমূহ সেই টেম্পৰাৰী বন্ধ কৰি ৰাখিছিল আৰু সেইকেইদিন গুৱাহাটীত এক্সিডেণ্ট একেবাৰে হোৱা নাছিল যাৰ ফলত কেজুৱেলিটিত পেচেণ্ট যোৱা নাছিল
গতিকে তাৰ ফলত তেওঁলোকে যিটো কথা গম পালোঁ যে সেই পৰিৱেশটো অকণমান চৰকাৰে চাব লাগে যে এটা পাৰ্টিকুলাৰ পিৰিয়ডলৈকে এলকহলিক যিটো ছিষ্টেম এইটো এক্সিডেণ্টৰ পৰিমাণটো যথেষ্ট বঢ়াই আছে আৰু যিটো তাৰ কাৰণে যিটো আপদ মিত্ৰ সেইটো এটা আপদ বুলিয়ে ক'ব পাৰি যে তেওঁলোকক যদি আমি এটা ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰা হয় যে এইটো খোৱাটো খুবেই এৱাৰনেছটো কৰাৰ বাবে প্ৰতিটো বিভাগ সমাজ কল্যাণ বিভাগ আছে আজি পথ সুৰক্ষা বিভাগ আছে বা অন্যান্য বিভাগ বা গৃহ বিভাগ আছে তেওঁলোকে যে একত্ৰিত হৈ কৰে আৰু আমাৰ দৰে বা অন্যান্যসকল যিসকল সামাজিক লগত জড়িত ব্যক্তি আছে অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকক যদি এৰিয়া ৱাইজ যদি এটা এটা যেনেকৈ আজি পথ সজাগতা বা ট্ৰেফিক সজাগতা দিৱস তেওঁলোকে পালন কৰি আছে এইটো সজাগতাৰ ক্ষেত্ৰত আপদমিত্ৰ সজাগতা দিৱস এটা পালন কৰে প্ৰতিটো জেগাত আৰু তেওঁলোকে প্ৰশিক্ষণ দিয়ে এক্সপাৰ্টৰ জৰিয়তে মই ভাবোঁ আৰু ইকুইপমেণ্টখিনিও লাগিব দে ইকুইপমেণ্ট লাগিব যে ঘোলা পানীত সোমালে কি হ'ব আৰু এইখিনি এটা মই উদাহৰণ দিব বিচাৰিছোঁ সাগৰৰ পানীটো ঢৌটো যেতিয়া মানুহজন লৈ যায় পুনতে উভতাই এটা পৰিৱেশ পাওঁ কিন্তু নদীৰ পানীবিলাক যেতিয়া পাহাৰৰ পৰা নামি অহা পানী আমি নিজে তাত এক্সপিৰিয়েঞ্চত আমি কথা কৈছোঁ সেই পানীটো ঠেলি লৈ গুচি যায় গতিকে এই যেতিয়া ঘটনাটো হৈছে মই ঘটনা এটা কথাই কৈছিলোঁ যে এই ঘটনাত যিখন গাড়ী সোমাই গৈছে সেইটো অন দ্য স্পটত থকা নাই কি হয় তলত পাকঘৰলৈ বহুত কিলোমিটাৰ দূৰলৈ তাক লৈ গুচি গৈছে কিন্তু তেওঁলোকে তাত চোৱাৰ কাৰণে কিছু অন্তত গাড়ীখন আজি উদ্ধাৰ কৰিব নিশ্চয় এতিয়া মই ভাবোঁ যে উচ্চ প্ৰশিক্ষণ নৌবাহিনী যেতিয়া আহি পাইছে বিশাখাপট্টনম তেওঁলোকে নিশ্চয় উচ্চ প্ৰযুক্তিৰ এই কামটো কৰিব আৰু চৰকাৰে এইটো ক্ষেত্ৰত যদি চকু ৰাখি তেওঁলোকৰ দৰে মানুহ আনি ট্ৰেইনিং দিয়ে অসমত এনেকুৱা ঘটনা নিশ্চয় নহয় ঠিক আছে ডক্টৰ কুম্ভকাৰ আপুনি কি কয় যে যেতিয়া এটা এক্সিডেণ্ট হয় সেই সময়ত আঘাতপ্ৰাপ্ত লোকৰ তেওঁলোক কেনেকৈ মানে এই বস্তুটো আৰু আঘাতৰ গুৰুতৰ নহয় কি কৰিব পাৰে তেওঁলোকে নিজে কিবা পৰীক্ষা মানে খুব গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মানুহজনে একো কৰিব নোৱাৰে গুৰুতৰভাৱে যেতিয়া আঘাতপ্ৰাপ্ত মানুহজনেতো একো কৰিব লাগিব ৰাইজে কৰিব লাগিব ওচৰ চুবুৰীয়া কৰিব লাগিব কিন্তু কথা হ'ল মানুহ এজনে যদি অকণমান এক্সিডেণ্ট পায় বা পৰি যায় তেওঁ নিজে নিজে উঠিব খুব চেষ্টা কৰিব নালাগে কাৰণ আৰু ৰাইজেও আজিকালি আগতে আমিও দেখা পাইছোঁ যে মানুহ এজন পৰি গ'লে তেওঁক উঠাই দৌৰিব দিয়ে অলপ দৌৰচোন ভাল কিন্তু তেওঁ যদি কিবা কাৰণত ব্ৰেইন ইঞ্জুৰি হৈছে নাইবা স্পাইনেল কৰ্ড ইঞ্জুৰি হৈছে সেইটো নকমাই সেইটোৱে বঢ়াব আৰু দ্বিতীয় এটা কথা এইটো কিমান দূৰ হৈছে মই নাজানো অসম চৰকাৰেও কৰিছিল বহুত চৰকাৰে কৰিছিল যে এক্সিডেণ্ট হোৱাৰ পিছত 48 আৱাৰ্ছ প্ৰাইভেট মেডিকেল কলেজবিলাকে ফ্ৰী ছাৰ্ভিচ দিব লাগিব বুলি কৈছিল কিন্তু বাস্তৱ ক্ষেত্ৰত মই কিন্তু দেখা নাই 2 নম্বৰ কথা আৰু 3 নম্বৰ কথা এই দিশৰ এক্সিডেণ্টৰ লগত মই এটা কথা কওঁ যে এইটো এটা প্ৰথম মানে শিকিব লগা এক্সিডেণ্ট বুলি আপোনালোকে কৈ আছে কিন্তু এনেকুৱা এক্সিডেণ্ট আগতে বহুত হৈছে এই হাজত সেই বিহু গাই যোৱা গাড়ীখনো ডুবিছে এনেকৈ সেই ঠাইখিনিত 4-5 বাৰ গাড়ী ডুবিছে এই গোটেইবিলাকৰ কাৰণে আচলতে এৱাৰনেছ লাগে যিটো আমাৰ দাদাই কৈছে এক্সিডেণ্টত পৰাৰ পিছত মানুহে কোনোদিনে মানসিকভাৱে হেৰি হৈ যাব নালাগে ফিউজ হৈ যাব নালাগে আমি যিটো কওঁ যে মেণ্টেল ব্লক হ'ব নালাগে ঠিক আছে গণৰাজ কি ক'ব আপুনি শেষত আপুনি আমি দেখিছে যে পথ দুৰ্ঘটনাৰ ক্ৰমাৎ বৃদ্ধি পাইছে পৰিবহণ বিভাগে কেতবোৰ পদক্ষেপ লৈছে কিন্তু আপুনি নাভাবেনে এইবিলাক আঁচনি আৰু ব্যাপক ৰূপত প্ৰচাৰ অভিযান চলোৱাৰ প্ৰয়োজন নিশ্চয় এইবিলাক ব্যাপক ৰূপত আমাৰ যিটো সজাগতা এইটোখিনি আমি ইতিমধ্যে কৰি আছোঁ ৰাইজ প্ৰথম কথা যে ৰাইজে বৰ্তমান সময়ত আজি বহুজাতিক কোম্পানীবিলাকে যিবিলাক অত্যাধুনিক প্ৰযুক্তি সম্পন্ন গাড়ী মটৰ আজিকালি তেওঁলোকে মাৰ্কেটত উলিয়াই দিছে মানুহৰ কিন্তু সেইটো হিচাপত সেই অত্যাধুনিক প্ৰযুক্তিপ্ৰাপ্ত গাড়ীখিনি চলাবৰ কাৰণে তেওঁলোকে তেনেকুৱা ধৰণৰ ট্ৰেইন আপ কৰিবৰ কাৰণে সেই চালকসকলৰ কাৰণে তেওঁলোকে বহুজাতিক কোম্পানীখিনিয়ে যিখিনি কৰিব লাগিছিলে সেইখিনি অকল চৰকাৰৰ এমুঠি মানুহে কেতিয়াও সম্ভৱ নহয় পথ সুৰক্ষাটো ক্ষেত্ৰত কণ্ট্ৰল কৰাৰ কাৰণে পথ দুৰ্ঘটনা দ্বিতীয় কথা ৰাস্তা পদূলি ভাল হৈছে মানুহৰ এনেকুৱা এটা মানসিকতা হৈছে প্ৰতিযোগিতাত নামি পৰিছে ৰাস্তা পদূলি ভাল হৈছে তোমাক সুস্থভাৱে গাড়ী চলাচল কৰাৰ কাৰণে কিন্তু তাত ৰাস্তাটো আজিকালি দেখা গৈ যে আপুনি হাইৱেবিলাকত আজিকালি 4 লেন হাইৱে হৈছে তাত প্ৰতিযোগিতাত নামি পৰিছে তাৰোপৰি আৰু সুৰাপান আপোনাৰ এইটো কমলনগৰ গলা যাওঁতে কৈছে এই সুৰাপানৰ কৰা ফল কৰাৰ পাছত তেওঁলোকে উৎসৱ পাৰ্বণতা হোৱাৰ লগে লগে আৰু বৃদ্ধি পায় আৰু এটা কথা মই বদল এইখিনিতে কৈ দিওঁ আমাৰ প্ৰত্যেক অভিভাৱকে তেওঁলোকৰ ল'ৰা ছোৱালীক যাতে চুইমিং শিকায় চুইমিংটো কম্পালচাৰী মাউণ্টেনিং আৰু চুইমিং ইজ নট ইন চুইমিং পুল একচুৱেলি নেচাৰত চুইমিং পুল কৰিব লাগে চুইমিং পুলৰ চুইমিং আৰু নদীৰ চুইমিঙৰ মাজত পাৰ্থক্য আছে এটা কথা ক'ব লাগিব এতিয়া ধৰক আপোনাৰ আজিকালি আমাৰ 6টা নিৰ্দিষ্ট কাৰণৰ যিটো কাৰণত সাধাৰণতে দুৰ্ঘটনা হৈছে যেনেকৈ আজিকালি মানুহে ছিগনেলটো মানিব নোখোজে পটককৈ গুচি যায় ইখনো আহি গ'ল ইখনো দুৰ্ঘটনা হ'ব পাৰে অভাৰ স্পীডটো এটা মেজৰ কজ হ'ব পাৰে যিবিলাক আপোনাৰ অভাৰলোড কৰিলেও হ'ব পাৰে তাৰপিছত কিছুমান আপোনাৰ ট্ৰাকত মাল নিয়া ট্ৰাকত মানুহ উঠাই পিনি নিয়ে সেইটো এটা কাৰণ তাৰপিছত আজিকালি এটা ডাঙৰ কথা মোবাইল ফোনত মানে কথা পাতি গাড়ী কথা পাতি যায় তাৰপিছত ড্ৰিংক কৰি গাড়ী চলোৱাটো আৰু দুচকীয়া বাহনত হেলমেট নিপিন্ধা সেইটো এটা ডাঙৰ কথা হৈ গৈছে আমাৰ মানুহৰ গাতো বহুত দুখ আছে আমাৰ যিসকল আমাৰ মানুহৰ গাতো বহুত দুখ আছে যিটো আমি এইটোৱে কামনা কৰিছোঁ যে যিটো ঘটনা দিশত হ'লে দিশৰ
ট্ৰেজেডি আৰু নহওক দিশৰ এই পৰিয়ালটো উদ্ধাৰ হওক সকলোৱে উদ্ধাৰ হওক আমি সেইটোৱে কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যে এই ঘটনাৰ পৰা আমাৰ যিটো SDRF NDRF আছে তেওঁলোকৰ অলপ শিক্ষা লওক চৰকাৰৰ অলপ শিক্ষা লওক যে আমি আচলতে এনেকুৱা পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ আমিও সাজু হ'ব লাগিব তাৰ কাৰণে আমাৰ অত্যাধুনিক সা সৰঞ্জামবিলাক সেইখিনি ব্যৱস্থা কৰক আৰু পথ দুৰ্ঘটনা হ্ৰাসৰ কাৰণে অসম চৰকাৰে এটা গোটেইবিলাক বিভাগক সামৰি আচলতে এটা সুসংগত এখন আঁচনি লওক যাৰ জৰিয়তে আমি এই পথ দুৰ্ঘটনাত আমাৰ ৰাজ্যখনৰ মৃত্যু হোৱা লোকৰ সংখ্যা কমাব পাৰিম কাৰণ আপোনাৰ প্ৰত্যেকে আমি যে প্ৰত্যেকে আজি চাওঁ আজি ইয়াত প্ৰাগ নিজৰ অসংখ্য দৰ্শকে চাই আছে প্ৰত্যেকে যদি আপুনি ভাবে যে আপোনাৰ চিন্তা কৰে আপোনাৰ লগৰ কিন্তু কোনোবা এজন হ'লেও পথ দুৰ্ঘটনাত ঢুকাইছে প্ৰত্যেক মানুহৰ চিনাকি কোনোবা এজন পথ দুৰ্ঘটনাত ঢুকাইছে গতিকে এনেকুৱা ঘটনা খুব বেছি হৈছে এই ঘটনা কমক আমি এষাৰে আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান উত্তৰ লাগেৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় দিছোঁ